বাসুদেবা ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেত যুযোৎসবঃ মামকাঃ পাণ্ডবাশ্চৈব কিমকুর্বত সঞ্জয় ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেত যুযোৎসবঃ মামকাঃ পাণ্ডবাশ্চৈব কিমকুর্বত সঞ্জয়। গীতাৰ প্ৰথম বাণী ৰাখিলে জন্মান্ধ ধৃতৰাষ্ট্ৰই। 700 শ্লোকযুক্ত গীতা শাস্ত্ৰৰ এয়াই বিশেষত্ব। দিব্য জ্ঞান ব্ৰহ্ম বিদ্যা ঈশ্বৰ তত্ত্ব ভগৱন্ত কৃষ্ণৰ ৰহস্য তত্ত্বস্বৰূপ এই গীতা শাস্ত্ৰৰ প্ৰাৰম্ভিক শ্লোকভাগ ৰাখিছে জন্মান্ধ ধৃতৰাষ্ট্ৰই। এয়াই গীতা শাস্ত্ৰৰ ৰহস্য। অন্ধ ধৃতৰাষ্ট্ৰই যেতিয়া শ্লোকজনা ৰাখি দিলে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযোৎসবঃ মামকাঃ পাণ্ডবাশ্চৈব কিম অকুৰ্বত সঞ্জয়। অজ্ঞজনে সুধিব লাগিব, অন্ধজনে সুধিব লাগিব, একো নেদেখাজনে সুধিব লাগিব। কাক সুধিব লাগিব? যিজনৰ গুৰুৰ কৃপাত দিব্য দৃষ্টি লাভ হৈছে, যিজনৰ গুৰুৰ কৃপাত নেদেখা বস্তু দেখাৰ সৌভাগ্য ঘটিছে, যিজনৰ গুৰুৰ কৃপাত ভগৱন্ত কৃষ্ণই ৰচনা কৰা 18 দিনৰ এই কুৰুক্ষেত্ৰৰ যুদ্ধখন আৰম্ভণিৰ পৰা শেষলৈকে চাই থকাৰ যিটো কৃপা ভগৱন্ত বা গুৰুৰ পৰা লাভ কৰিছে, সেইজন কোন? ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী। ধৃতৰাষ্ট্ৰৰ মন্ত্ৰীজন কোন? সঞ্জয়। অন্ধজনে প্ৰশ্ন কৰিছে, গুৰুৰ আশীৰ্বাদ স্বৰূপ দিব্য দৃষ্টি লাভ কৰা সঞ্জয়ে গীতা শাস্ত্ৰত প্ৰথম উত্তৰ দিছে যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযোৎসবঃ মামকাঃ পাণ্ডবাশ্চৈব কিম অকুৰ্বত সঞ্জয়। এই সঞ্জয়, এই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ স্বৰূপ মোৰ পুত্ৰসকল, মামকা মোৰ পুত্ৰসকল, আৰু কৈছে পাণ্ডুৰ পুত্ৰসকল, অৰ্থাৎ পাণ্ডুৰ পুত্ৰসকল তেওঁৰ পৰা আঁতৰত, মোৰ পুত্ৰসকল তেওঁৰ ওচৰত আত্মীয়। আত্মীয় তেওঁৰ পুত্ৰসকল কোন? দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, শল্য, পিতামহ ভীষ্ম ইত্যাদিসকল। আৰু তেওঁৰ পৰা আঁতৰত কোন? তেওঁৰ পৰা আঁতৰত হ'ল পাণ্ডুৰ পুত্ৰসকল, পাণ্ডৱাশ্চৈব বুলি কৈছে। কিমকুৰ্বত সঞ্জয়, যে তেওঁলোকেনো কি কৰিছে মোক সেই গতিবিধি সম্পৰ্কে জনাওক। তেতিয়া গীতা শাস্ত্ৰৰ প্ৰাৰম্ভতে আকৌ সঞ্জয়ে উত্তৰ দিছে। সঞ্জয়ে কি বুলি উত্তৰ দিলে? দিষ্টাতু পাণ্ডৱানিকম বৃহং দুৰ্যোধনস্তদা আশ্চর্যম উপসঙ্গম রাজা বসনম অবগ্রী। সঞ্জয়ে প্ৰথম শ্লোকটো আৰম্ভ কৰিছে এটা বিশেষ শব্দৰে, দিষ্টাতু পাণ্ডৱানিকম
যি পাণ্ডৱা চৰিব বুলি অন্ধ ধৃতৰাষ্ট্ৰই আঁতৰাই পঠিয়াইছিলে, সেই পাণ্ডৱক ওচৰ চপাই আনি দৃষ্টাটো দেখি কিন্তু দৃষ্টাটো পাণ্ডৱা চৈব, আৰু কি বুলি কৈছে, পাণ্ডুৰ পুত্ৰসকলৰ ফালে চাই তোমাৰ পুত্ৰ দুৰ্যোধনে তেওঁ আচাৰ্য দ্ৰোণাচাৰ্যৰ ওচৰত গৈ কাণে কাণে কিবা এটা কৈছে। এতিয়া কি কৈছে সেইটো কোৱা নাই। গীতাশাস্ত্ৰৰ প্ৰাৰম্ভতেই আমাক আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ ৰহস্য জ্ঞানখিনি দিব বিচাৰিছে। অৰ্থাৎ আমি জন্ম হওঁতে প্ৰত্যেকেই চকু মুদি আহোঁ, প্ৰতি জীৱই আমি জন্ম হওঁতে চকু মুদি অহাৰ কাৰণে আমি জন্মান্ধ। আমাৰ চকু কেতিয়া খোল খায়? আমাৰ চকু খোল খাই তেতিয়া, এইটো নুচুবি পুৰিব, হাত পুৰিব, এইটো নাখাবি, এইটো খালে অনিষ্ট কৰিব, এইটো নুচুবি, এইটো নাচাবি, এইফালে নাযাবি, হয়নে বাৰু? আমাৰ চকু তেনেকৈ খোল খায়, হয়নে নহয় বাৰু? প্ৰত্যেকৰে এই যে প্ৰত্যেকেই যে আমাক যিটো কৰা উচিত, যিটো আমাৰ অনুকূল, যিটো আমাৰ কাৰণে পৰোপকাৰযুক্ত, সেইখিনিকেহে আমাক সৰুৰ পৰা দেখাই থকা হয়। এতিয়া যিটো দেখা যায় তাকে কোৱা হৈছে কি বুলি? দৃষ্টাটো। কোনে কৈছে? সঞ্জয়ে কৈছে। দৃষ্টাটো পাণ্ডৱা নিগম বৃহম দুৰ্যোধনস্তথা। তোমাৰ পুত্ৰ দুৰ্যোধনে পাণ্ডৱৰ অতি সুৰক্ষিত বেহুটোৰ ফালে যায়, তেওঁ আচাৰ্য দ্ৰোণাচাৰ্যক কাণে কাণে কিবা এটা কৈছে। কি বুলি কৈছে? যে তোমাৰ শিক্ষাৰেই সুশিক্ষিত, তোমাৰ এই শ্ৰেষ্ঠ শিষ্য দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্নই কিমান সুন্দৰকৈ শৃংখলাবদ্ধভাৱে এই বেহুটো সজাই পেলাইছে, তুমি চাই লোৱা হে মোৰ আচাৰ্য। কিয় দ্ৰোণাচাৰ্যক সেই বুলি কৈছে? যে তুমি গুৰু হৈ মোৰ পক্ষত আছা, কিন্তু তোমাৰ শিষ্যক তুমি তোমাৰ পক্ষত ৰাখিব পৰা নাই। এটাকেতো, কাৰণ দ্ৰোণাচাৰ্যৰ শিষ্যই হ'ল ধৃষ্টদ্যুম্ন। তুমি মোৰ পক্ষত থাকি যুদ্ধখনত মোক সহায় কৰিম বুলি তুমি একেবাৰে কাই বাক্য মন সকলো লৈ আহিলা, কিন্তু তোমাৰ এই শিষ্য ধৃষ্টদ্যুম্নই কিন্তু তোমাৰ পৰা আঁতৰি তোমাক প্ৰতিহত কৰিবৰ কাৰণে, তোমাক চেলেঞ্জ কৰিবৰ কাৰণে কি কৰিছে? এনেকুৱা এটা বেহু ৰচনা কৰিছে, যিটো বেহু দেখি মই শংকিত হৈ গৈছোঁ। এতিয়া গীতা শাস্ত্ৰৰ প্ৰাৰম্ভিক কথাখিনি আমি অকণমান বুজি ল'লেহে তাৰ অন্তৰ্মুখী ঈশ্বৰ তত্ত্বৰ কথাখিনিৰ ফালে আমি আগুৱাই যাব পাৰিম। সেইটো কাৰণে শাস্ত্ৰভাগ 18 পৰ্বযুক্ত মহাভাৰতৰ ষষ্ঠ পৰ্ব হ'ল ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ অন্তৰ্গত। সেইটো কাৰণে মহাভাৰতক কোৱা হৈছে পঞ্চম বেদ। 4 বেদে যিখিনি ঢুকি নাপালে, 4 বেদে যিখিনি সংশয় ছেদন কৰিব নোৱাৰিলে, সেইখিনিক বুজি পাবৰ কাৰণে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসে পঞ্চম বেদ নিৰ্মাণ কৰিলে। এই পঞ্চম বেদৰ 5 নম্বৰ তত্ত্বটোৱে হ'ল কি? শ্ৰীমদ ভগৱত গীতা। এয়া বেদৰ সাৰ। বেদ মানে জ্ঞান। জ্ঞানতকৈ শ্ৰেষ্ঠ কি? জ্ঞানতকৈ শ্ৰেষ্ঠ হ'ল কৰ্ম। জ্ঞানতকৈ কৰ্ম শ্ৰেষ্ঠ। কিয় কৰ্ম শ্ৰেষ্ঠ? কৰ্ম নহ'লে কোনো জীৱই বৰ্তি থাকিব নোৱাৰে। কৰ্মতকৈ কি শ্ৰেষ্ঠ? জ্ঞান আৰু কৰ্ম, এই দুইটাতকৈ শ্ৰেষ্ঠ হ'ল ভক্তি। সেইটো কাৰণে শ্ৰীমদ ভগৱত গীতা কি শাস্ত্ৰ? ভক্তিৰ শাস্ত্ৰ।
শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰভাগ ভগৱান কৃষ্ণৰ এয়া ত্যাগ ৰূপ। ভগৱান কৃষ্ণ কি? ভগৱান কৃষ্ণ হ'ল পীতবস্ত্ৰধাৰী। সেইটো কাৰণে তেওঁৰ নামটো কি? তেওঁৰ নামটো হ'ল পীতাম্বৰ। পীত আছে অম্বৰ যাৰ, পীতাম্বৰ। এতিয়া এই পীতাম্বৰ তত্ত্বটো কি? যিহেতু কৃষ্ণৰ কথাখিনিও অকণমান আমি হৃদয়ংগম কৰি ল'ব লাগিব কৃষ্ণ তত্ত্বৰ বিষয়ে। এই পীতাম্বৰ কি? পীতাম্বৰৰ লগত যিটো প্ৰকাশ হৈ আছে সেইটো কি? সেইটো হ'ল শ্বেতাম্বৰ। পীতাম্বৰৰ লগত যিটো প্ৰকাশ হৈ আছে সেইটো হ'ল শ্বেতাম্বৰ। আৰু শ্বেতাম্বৰৰ সমস্ত তত্ত্বক য'ত ব্যাপ্ত কৰি ৰখা হৈছে সেইটো কি? সেইটো হ'ল শ্যাম সুন্দৰ। পীতাম্বৰ শ্বেতাম্বৰ দুইটা লগ লাগি নিৰ্মাণ হৈছে কি? শ্যাম সুন্দৰ। সেইটো কাৰণে আমাৰ পতাকাখনৰ ওপৰত কি? পীত গেৰুৱা, মধ্যত শ্বেতাম্বৰ শুকুলা আৰু একেবাৰে তলত সেউজীয়া। সেউজীয়াটো কি? শ্যাম সুন্দৰ। এয়া ভগৱত তত্ত্বই। এই তিনিটা ভগৱত তত্ত্বই। কাৰণ ভাৰত কি? ভাৰত হ'ল পুণ্যভূমি। পুণ্যভূমি হোৱাৰ লগতে ই কি? ই বেদ বেদান্ত দৰ্শন আৰু ঋষিমুনিৰ সাধনাৰ ঠাই। সেইটো কাৰণে ভাৰতৰ জাতীয় পতাকাখনতো সাধনময়ী ঈশ্বৰৰ ভক্তিৰ ৰহস্য তত্ত্বখিনিকেই তাত বিকাশ কৰি দেখুওৱা হৈছে। সেইটো কাৰণে গেৰুৱা ৰংটোৱে কি বুজাইছে? পীতবস্ত্ৰক বুজাইছে। পীতবস্ত্ৰ কি? পীতবস্ত্ৰ হ'ল আত্মা। আত্মাক যেতিয়ালৈকে জানিব পৰা নাযাব তেতিয়ালৈকে আমাৰ হৃদয়, অন্তৰ আৰু মন পবিত্ৰ নহ'ব। সেইটো কাৰণে কায়, বাক্য, মন, হৃদয় সমস্তখিনি পবিত্ৰতাটো হ'ল কি? বগা, খুব বগা। এই ঈশ্বৰ তত্ত্ব আৰু পবিত্ৰতা এই দুইটা বস্তু ক'ত বিৰাজমান হৈ আছে? এই দুইটা বস্তু বিৰাজমান হৈ আছে এই জগত সভাত। সেইটো কাৰণে কি? সেউজীয়া। এই জগতখন সেউজীয়া, হয়নে নহয়? শ্যাম সুন্দৰ। গতিকে আমাক ঈশ্বৰ জ্ঞান লাগিব, ঈশ্বৰৰ পবিত্ৰতা লাগিব। কিহৰ কাৰণে লাগিব? এই জীৱনটোক আমি সেই ভক্তিৰ পথত প্ৰতিপালন কৰি আমি আগুৱাই নিবৰ কাৰণে। যি শিক্ষা লাভ কৰাৰ পাছত, আমি বিজ্ঞানৰ শিক্ষাৰ কথা কোৱা নাই, চিকিৎসা শাস্ত্ৰৰ শিক্ষাৰ কথা কোৱা নাই। যিহেতু ভাল ব্ৰেইনৰ অপাৰেশ্যন কৰিব জনা ডাক্তৰ এজনে পৰীক্ষা কৰিবৰ কাৰণে নিজৰ ব্ৰেইনটো বা নিজৰ ঘৰৰ মানুহৰ ব্ৰেইন এটা ফালি ল'ব নোৱাৰে। কিন্তু আধ্যাত্মিক শিক্ষাৰ কথাখিনি এনেকুৱা, যিখিনি আমি গীতা শাস্ত্ৰৰ পৰা ঈশ্বৰ জ্ঞান পাইছোঁ, ভাগৱত শাস্ত্ৰৰ পৰা আমি যিখিনি ঈশ্বৰ জ্ঞান পাইছোঁ, সেই জ্ঞানখিনি আমি আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ অভ্যাস কৰিব লাগিব। যি ভক্তিৰ জ্ঞান, ঈশ্বৰ জ্ঞান আমি আমাৰ বাস্তৱ জীৱনত আমি প্ৰয়োগ কৰিবলৈ অভ্যাস কৰা নাই, সেই জ্ঞান লাভ কৰা আৰু নকৰাৰ মাজত একো পাৰ্থক্য নাই। সেইটো কাৰণে গীতা শাস্ত্ৰ ভাগত প্ৰথম যুগ আৰম্ভ হৈছে বিষাদ যুগ। এয়া জীৱন শাস্ত্ৰ। মনুষ্যৰ জীৱনলৈ অতি সহজে অহা বস্তুটোৱে হ'ল দুখ। সুখ বহুত কষ্ট কৰিলেহে আহে, কিন্তু দুখ বিনা কষ্টত আহি যায়। দুখটো বিনা কষ্টত আহি যায়। কোনেও দুখ নিবিচাৰে, কোনেও দুখক নেমাতে, হয়নে বাৰু? নিবিচৰা স্বত্তেও, নমতা স্বত্তেও দুখ কি কৰে? দুখ সেউজীয়া সেন্দুৰীয়া আলিয়েদি নিজৰ ইচ্ছাৰে আমাৰ ওচৰলৈ লাহে লাহে আহি থাকে। এই দুখ যে আমাৰ ওচৰলৈ আহে, কষ্ট যে আমাৰ ওচৰলৈ আহে, যান্ত্ৰণা আৰু বিষাদ যে আমাৰ ওচৰলৈ আহে, ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণটোকে উৎপত্তি হিচাপে লৈছে শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰই। ৰাতিপুৱাই ব্ৰহ্মপুৱাতে গ'ল দ্বাৰকালে কৃষ্ণ। ব্ৰহ্মপুৱাতেই দ্বাৰকালৈ গৈছে
মধ্যম পাণ্ডৱ অৰ্জুন। কোনে পঠাইছে? তেওঁৰ জ্যেষ্ঠ ভাতৃ ধৰ্মৰাজ যুধিষ্ঠিৰে পঠাইছে। কৃষ্ণ ব্ৰহ্ম মুহূৰ্ততে পঠিয়াইছে ধৰ্মৰাজ যুধিষ্ঠিৰে। অৰ্জুনক পঠাইছে। কলৈ পঠাইছে? যে তুমি দ্বাৰকাধীশৰ ওচৰৰ পৰা আহা। অৰ্জুনৰ ওচৰত ধৰ্মৰাজ যুধিষ্ঠিৰৰ এটাই নিবেদন, তুমি যুদ্ধৰ সহায় হিচাপে তুমি একো নিবিচাৰিবা। তুমি ইয়াৰ পৰাই গোবিন্দৰ নাম লৈ যোৱা। তুমি একদম প্ৰত্যক্ষভাৱে ক'বা, হে কেশৱ, যুদ্ধত সহায় তুমি হ'ব লাগিব। আমাক তোমাৰ পৰা একো নালাগে, কাৰণ দ্বাৰকাত বহুত ঐশ্বৰ্য সম্পত্তি আছে, সেনা আছে, অস্ত্ৰ শস্ত্ৰ সকলো আছে। আমাক সেইবোৰ একো নালাগে। আমাক যুদ্ধৰ সহায় হিচাপে কেশৱক লাগিব। তেওঁ অৰ্জুনে কৈছে, যদি কেশৱে আমাক সহায় নকৰোঁ বুলি কয়, বোলে তুমি ঘূৰিয়ে নাহিবা। তুমি যদি সহায় নকৰোঁ বুলি কয়, তেতিয়াহ'লে তুমি ঘূৰি নাহিবা। বোলে কি কৰিবা? বোলে তেওঁ চৰণ দুখনত ধৰি তুমি খামুচি কৈ থাকিবা যে তুমি যেতিয়ালৈকে নাযাওঁ যাম বুলি নোকোৱা, তেতিয়ালৈকে মই তোমাৰ চৰণতে ধৰি থাকিম। এতিয়া ধৰ্মপুত্ৰ যুধিষ্ঠিৰে কৈছে যে কেশৱে কাকো বিমুখ নকৰে। হেৰা অৰ্জুন, তুমি অকণো সংজ্ঞা নানিবা। তুমি তোমাৰ মনটো শুদ্ধ কৰি যাবা। মনত কোনো স্বাৰ্থভাৱ লৈ নাযাবা। কেৱল কেশৱকে তুমি চিন্তা কৰি যাবা, আৰু তোমাৰ জীৱনৰ প্ৰাৰ্থনাই সেইটো হওক যাতে কেশৱে তোমাক যুদ্ধখনত আহি সহায় কৰে। তেওঁ অৰ্জুনে গৈ পাগল হৈ গ'ল দেখিয়ে। কিয় পাগল হৈ গ'ল? মইতো ব্ৰহ্ম মুহূৰ্ততে আহিছিলোঁ, কিন্তু মোতকৈ আগত দেখোন দুৰ্যোধন আহি বহি আছে। কৃষ্ণৰ ওচৰলৈ অৰ্জুন পাছত, আগত কোন গ'ল? আগত দুৰ্যোধন। কাৰণটো কি? অৰ্জুনতকৈও বেছি আগবঢ়া আমাৰ অহংকাৰটো। অৰ্জুনৰূপী জীৱৰ শুদ্ধ তত্ত্বতকৈও আমাৰ লগত এটা তত্ত্ব ঈশ্বৰে দি পঠিয়াইছে, যিটো অৰ্জুনতকৈও সদায় এখোজ আগত থাকে। এই তত্ত্বটোৰ নাম হ'ল অহংকাৰ। এই অহংকাৰ ৰূপী দুৰ্যোধনে শয়ন কৰাৰ আগে আগে তেওঁ পানৰ মামাক শকুনিৰ লগত আলাপ কৰিছে যে মামা কৃষ্ণক আনিবলৈ মই কিমান সময়ত যাম? বোলে ব্ৰহ্ম মুহূৰ্তৰ আগত শেষ ৰাতি যাবা। কাৰণ শকুনিয়ে জানে শেষ ৰাতিৰ যাত্ৰা কেতিয়াও সফল হোৱা নাই। শেষ ৰাতি কৰা যাত্ৰা কেতিয়াও সফল নহয়। যুধিষ্ঠিৰে কৈছে তুমি ব্ৰহ্ম মুহূৰ্তত যাবা, শকুনিয়ে কৈছে তুমি শেষ ৰাতি যাবা। তেতিয়া দুৰ্যোধনে প্ৰশ্ন কৰিছে যে মামা ব্ৰহ্ম মুহূৰ্তৰ যাত্ৰাহে সফল হয়, আৰে সেইটো সময়ত অৰ্জুন যাব। ব্ৰহ্ম মুহূৰ্তত অৰ্জুন যাব, গতিকে তুমি ব্ৰহ্ম মুহূৰ্তত গৈ তাত পাব লাগিব। তুমি তাতকৈ আগত পাব লাগিব, নহ'লে অৰ্জুনে চব লৈ ল'ব। মানে বাৰু দুটা কথা ইয়াত দেখালে আমাক। আমি বাসুদেৱ কৃষ্ণৰ ওচৰলৈ আগত গৈ পাম যে পাছত গৈ পাম, এইটো আমাৰ লক্ষ্য কেতিয়াও হ'ব নালাগে। কৃষ্ণ কৃষ্ণ বাসুদেৱ কৃষ্ণৰ চৰণত আমি আগত গৈ পাম নে আমি পাছত গৈ পাম, এইটো আমাৰ কেতিয়াও লক্ষ্যবস্তু হ'ব নালাগে। আমাৰ লক্ষ্য হ'ব লাগে কি? আমাৰ লক্ষ্য হ'ব লাগে বাসুদেৱ কৃষ্ণৰ চৰণ। আমাৰ মূল লক্ষ্যটো হ'ব লাগে কি? বাসুদেৱ কৃষ্ণৰ চৰণ। যদি আমাৰ মূল লক্ষ্য বাসুদেৱ কৃষ্ণৰ চৰণ হৈ যায়, তেতিয়াহ'লে বাসুদেৱ কৃষ্ণৰ চৰণত ইমান শক্তি আৰু ইমান মহিমা আছে যে বাসুদেৱ কৃষ্ণই তেওঁৰ চৰণত ঠাই বিচৰাজনক কেতিয়াও কোনোদিন তেওঁ ঠগগামী কৰা নাই। কিন্তু দুৰ্যোধনে কৃষ্ণক কিন্তু ঠগগামী কৰিলে। কি ঠগগামী কৰিলে?
দুৰ্যোধনে কৃষ্ণক ঠগগামী কৰিছে এইটোৱেই যে কৃষ্ণক জনাব বিচাৰিছে যে মই তোমাৰ ওচৰত আগতে আহি পালোঁ। কৃষ্ণই বুজাব বিচাৰিছে যে মোৰ ওচৰলৈ আগত অহা আৰু পাছত অহাৰ মাজত কোনো পাৰ্থক্য মই দেখা নাই। আমি বুজিব লাগিব, আমি আগত অহা আৰু পাছত অহাৰ মাজত আমি একো পাৰ্থক্য দেখিলে নহ'ব। আমি এটা কথাই দেখিব লাগিব, বোলে কি আমি ভগৱান কৃষ্ণৰ চৰণৰ ফালে যাব বিচাৰোঁ। আগত কোন গৈ পাব তেওঁৰ ওচৰত সেইটো তেখেতৰ নিজস্ব সিদ্ধান্ত। এতিয়া দুৰ্যোধনক কৈছে যে তুমি যদিও আগত আহিলা, মই কিন্তু তোমাক আগতে নেদেখিলোঁ, কাৰণ তেওঁ কপট নিদ্ৰাত আছে। যিজন কৃষ্ণ সদায় চৈতন্য, যিজন কৃষ্ণই কোনোদিন শুবৰ প্ৰয়োজন নাই, যিহেতু তেওঁ পৰমাত্মা, তেওঁ পৰম পিতা, তেওঁ পৰমেশ্বৰ। এই দাপৰ যুগত তেওঁ কৃষ্ণ অৱতাৰ যি লৈছে সেয়াও তেওঁ আত্মাৰ ৰূপহে, দেহ ৰূপ নহয়। কিন্তু দুৰ্যোধন যাওঁতে তেওঁ কি কৰি থাকিলে? তেওঁ কপট নিদ্ৰাত থাকিলে। ডাঙৰ কথা সেইটোৱেই। কি ডাঙৰ কথা সেইটো? যদি আমাৰ লগত অহংকাৰ থাকে, আমাৰ লগতে থকা কৃষ্ণ অচেতন হৈ দিব। যদি আমাৰ ভিতৰত যদি কেনেবাকৈ কপট অহংকাৰ থাকে, তেতিয়াহ'লে আমাৰ লগতে থকা কৃষ্ণ কি হ'ব? নিদ্ৰাগত হৈ দিব। যদি কৃষ্ণ নিদ্ৰাগত হৈ যায়, কৃষ্ণতে আশ্ৰয় লৈ আছে কোন? আমাৰ জীৱটো। এই ব্ৰহ্মাই সৃষ্টি কৰা এই জীৱৰ মাজৰে আমিও এটা জীৱ নহয় জানো? মানে বাৰু এই জীৱটোকো ঈশ্বৰে কি কৰিব? এই যে আমি যে মায়াৰ পথৰ ফালে চালো, তেওঁ লাহেকে মায়াৰ সজ্জাতে আমাক শুৱাই দিব। বমায়া দিকৰি জীৱ ৰাম ৰাম মায়া সজামাজে আশ্ৰয় ঘুমতি তুমি সে চৈতন্য সনাতন এই ৰাম 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 আমি অচেতন নিউ নাধজ গাই হে আমি অচেতন নিউ নাধজ গাই। আজি ভগৱান কৃষ্ণই বিশেষ বিশেষ ভকত সমস্তক জগাই দিছে। যাদৱ চুতীয়াৰ বাবে পৰহিৰ পৰা ফোন কৰিছে। আমাৰ বাইলুং বাবেতো আৰু ফোন কৰিয়ে থাকে সদায়। কালি উদ্ধৱ বাবৰো মনত পৰিলে। তেওঁতো বদৰিকা আশ্ৰমত থাকে, তেওঁতো সময় নাই, নহয় বাৰু? কালি তেখেতৰো মনত পৰিলে। গতিকে আমি অচেতন সংসাৰৰূপী মায়াৰ সজ্জাত সকলোৱে কৰ্মবন্ধনৰ মাজতে আমি যদিও শয়ন কৰি আছোঁ, ভগৱন্তৰ যদি কেনেবাকৈ অকণমান কৃপা দৃষ্টি হয়, তেতিয়াহ'লে আমাকো ঢোল তাল বজাই কি কৰে? জগাই দিয়ে, সাৰ পোৱাই দিয়ে। কিনো অকল সংসাৰৰ কথাকে চিন্তা কৰি আছা? এই ভগৱন্তক ভাল পোৱা, ঈশ্বৰৰ কথা শুনি আনন্দ পোৱা, অকণমান ভকত বৈষ্ণৱৰ সংগৰ কথাও চিন্তা কৰা। আমিও অচেতন, এই জগতো অচেতন, এই সংসাৰো অচেতন,
কিন্তু আমাকে প্ৰতিপালন কৰি থকা পৰমাত্মা পৰম পিতা পৰমেশ্বৰ কোনোদিন নোকোৱে। তেওঁ কি অন্ন লয়? কেৱল ভাগৱত গীতা, ৰামায়ণ মহাভাৰত, কীৰ্তন ঘোষা, ৰত্নাৱলী, এই আত্মিক অন্নবিলাকহে তেওঁ লয়। বাক্যৰ অমৃতযুক্ত অমৃতহে তেওঁ লয়, বাকী তেওঁ কোনো পাৰ্থিৱ অন্ন নলয়। এই বাক্যৰ অমৃত পান কৰা বাসুদেৱ কৃষ্ণই জগাই দিব লাগিব জীৱক। কিয় জগাব লাগিব? পঞ্চপৰ্বা অবিদ্যা দান কৰিছে কাক? সৃষ্টিকৰ্তা ব্ৰহ্মা। বোলে তুমি বিদ্যা বুদ্ধিৰ যোগেদি সৃষ্টি ৰচনা কৰিব নোৱাৰা। বিদ্যাৰে সৃষ্টি কৰিলে কি হ'ল? আপোনালোক সমস্ত কিবালো আমাৰ ভাগৱত চৰ্চা কৰা সমস্তই জানেই। তেওঁৰ লগত যেতিয়া তপস্যাৰ জ্ঞান আছিলে, ঈশ্বৰৰ বুদ্ধি আছিলে, তেতিয়া তেওঁ কি সৃষ্টি কৰিছিলে? প্ৰথমতে সৃষ্টি কৰিলে চাৰি সিদ্ধ, কি হ'ল? দেহলৈ নাহিলে, ঊৰ্ধ্বৰ এটা হৈ বৈকুণ্ঠলৈ গুচি গ'ল। তাৰপাছত ভাবিলে বোলে নাই আৰু এজন সৃষ্টি কৰি চাওঁ। কাক সৃষ্টি কৰিলে? কুলাৰ পৰা নাৰদক সৃষ্টি কৰিলে। সেইজনে দিব্য বীণালৈ গীত গাবলৈ ল'লে, সেইজনেও আকৌ সৃষ্টিত নালাগে। ঐ ইজনক সৃষ্টি কৰিছোঁ, সৃষ্টিৰ ফালে ইচ্ছা নাই। সিজনক সৃষ্টি কৰিছোঁ, সৃষ্টিৰ ফালে ইচ্ছা নাই, মানে বাৰু এইবাৰ তেওঁ খং উঠি গ'ল। খঙতে কি হ'ল? গোটেই কপালখন কোচ খাই গ'ল, ত্ৰিশূলৰ নিচিনা হৈ গ'ল। ব্ৰহ্মাৰ কপাল কোচ খাই ত্ৰিশূলৰ নিচিনা হৈ গ'ল। এই যে কপাল কোচ খাই গ'ল, এই কোচ খোৱা কপালৰ মধ্যভাগেদি এজনা সৃষ্টি হ'ল। সেইজনে সৃষ্টি হৈ অকল কান্দিছে, ৰোদন কৰিছে। চাৰিজন সৃষ্টি হ'ল, নাকান্দিলে। ভগৱতৰ গীত গাই, ভগৱন্তৰ স্তুতি গাই বৈকুণ্ঠলৈ গুচি গ'ল। সৃষ্টি কৰাৰ একো ইচ্ছা নেদেখিলেও প্ৰকাশ নকৰিলে। দ্বিতীয়জনে দিব্য বীণা ল'লে আৰু হৰিৰ গীত গালে, জগত পবিত্ৰ কৰাত লাগি গ'ল। ৩ নম্বৰজন জন্ম হ'লে, সেইজনে জন্ম হৈ কান্দিবলৈ ল'লে। এতিয়া কান্দিলত কৈছে মা ৰুদ্ৰাতি, মা ৰুদ্ৰাতি, মা ৰুদ্ৰাতি। বোলে কি? তুমি নেকান্দিবা, তুমি নেকান্দিবা, তুমি নেকান্দিবা। ব্ৰহ্মাই সুধিছে যে তুমি জন্ম হৈ কিয় কান্দিছা? বোলে মোক জন্ম দিলা, থাকিবলৈ স্থান নিদিলা। মোক জন্ম দিলা, তুমি মোক নাম নিদিলা। মোক জন্ম দিলা, তুমি মোক ভাৰ্যা নিদিলা। মানে বাৰু তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে বা ঠিক আছে বাৰু, তুমি সৃষ্টিকে কৰাচোন। ব্ৰহ্মা তপস্যাত লাগিলে, তেওঁক সৃষ্টি কৰিবলৈ দিলে। কি সৃষ্টি কৰিলে? ভিন্ন সৃষ্টি কৰিলে। যিমান পাৰে ভূত সৃষ্টি কৰিলে, পেট সৃষ্টি কৰিলে, যক্ষ সৃষ্টি কৰিলে। কাৰোবাৰ মূৰ নাই, কাৰোবাৰ ডিঙি নাই, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই। যি সৃষ্টি কৰিলে ব্ৰহ্মাৰ সৃষ্টি শুদ্ধ কৰক চাৰি, বা ব্ৰহ্মাৰ সৃষ্টিখনকে গ্ৰাস কৰিবলৈ ল'লে। ব্ৰহ্মাই তপস্যাৰ পৰা উঠি সাৰ পাই দেখিছে, হেৰা এইখন কি কৰি পেলালা? গোটেইখন সৰ্বনাশ কৰিলা দেখোন। এই গোটেই তত্ত্বটোক মাধৱ মহাপুৰুষে ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। তেওঁ বিষ্ণুৰ মায়াৰ সজ্জাত শয়ন কৰি সৃষ্টি কৰিবলৈ কৈছে। কেনেকৈ সৃষ্টি কৰিব? তেতিয়া ব্ৰহ্মাই আকৌ কি কৰিলে? তুমি সৃষ্টি বন্ধ কৰা। কাক কৈছে? শিৱক কৈছে, ৰুদ্ৰক কৈছে, তুমি সৃষ্টি বন্ধ কৰা। এই সোপাই গোটেইখন অমংগল কৰিব। এতিয়া তাক সুধিছে যে মই কি কৰিম? বোলে তুমি এতিয়া সাধনা কৰা। তুমি কেৱল সাধনা কৰা, তুমি সৃষ্টি কৰিব নালাগে। তেওঁক সাধনা কৰিবলৈ দিলে দি ব্ৰহ্মাই কি কৰিলে? ব্ৰহ্মাই আকৌ পৰম পিতা পৰমেশ্বৰক উপাসনা কৰিবলৈ ধৰিলে। পৰম পিতা পৰমেশ্বৰক উপাসনা কৰি 10জন বৈষ্ণৱ পুত্ৰৰ জন্ম দিলে। নিজেই ক'ৰ পৰা জন্ম দিলে? তেওঁ দেহৰ পৰা। দেহৰ পৰা 10জন পুত্ৰ জন্ম দিয়াৰ আগতে ঈশ্বৰে তেওঁক হৃদিস্থিত হৈ কৈ দিছে, তুমি প্ৰথমতে অবিদ্যা সৃষ্টি কৰি লোৱা। এই বিদ্যালৈকে ভূত পেট ৰক্ষ যক্ষ তালৈকেহে আহিব। যদি জীৱ আহিবলৈ হয়, শুদ্ধ বস্তু আহিবলৈ হয়, তেতিয়াহ'লে পঞ্চপৰ্বা অবিদ্যা লাগিব। অবিদ্যাৰ সাধনাৰে অবিদ্যা তেওঁ ৰচনা কৰিলে। পঞ্চপৰ্বা অবিদ্যা সৃষ্টি কৰিলে।
অবিদ্যা সৃষ্টি কৰি জীৱ সৃষ্টি কৰিবলৈ ল'লে তেতিয়া কি হ'ল এই পঞ্চপৰ্ব অবিদ্যাৰ সজ্জাতে সৃষ্টিকৰ্তা ব্ৰহ্মক শয়ন কৰিব লগা হ'ল তেওঁ নিজক পাহৰিলে ঈশ্বৰক পাহৰিলে কৃষ্ণক চিনি নোপোৱা হ'ল যিজনে দেখা দিছিলে কেৱল সৃষ্টি কেনেকৈ কৰিব লাগে সৃষ্টি কেনেকৈ পালিব লাগে ইয়াকে ভাবি দেখিবলৈ ল'লে এনেকৈ ভাবি থাকোঁতে ব্ৰহ্মকল্প সাধনাত গ'ল পদ্মকল্প সৃষ্টিৰ প্ৰাৰম্ভত গ'ল বৰাহ কল্প যেতিয়া আৰম্ভ হ'ল বৰাহ ঈশ্বৰৰ জন্ম অৱতাৰ হ'ল এই বৰাহ কল্পৰ একেবাৰে শেষৰ সময়খিনিত জগত শুদ্ধ কৰিবৰ কাৰণে জগত পবিত্ৰ কৰিবৰ কাৰণে জগতক কিবা এটা দিবৰ কাৰণে কোন গ'ল হাতত দিব্য বীণা লৈ ভগৱন্ত কৃষ্ণৰ গুণ গাই দেৱ ঋষি নাৰদ ইভাগেতো ব্ৰহ্মাই 10জন বৈষ্ণৱ পুত্ৰৰ সৃষ্টি কৰিলে কৰ্দমাদি ঋষিৰ সৃষ্টি কৰিলে কৰ্দমাদি ঋষিক ব্ৰহ্মাৱৰ্তৰ সাধনাৰ কাৰণে পঠিয়ালে কৰ্দমৰ বিবাহ হ'ল কৰ্দম দেৱাহুতিৰ বিবাহত 9গৰাকী কন্যা সৃষ্টি হ'ল কপিলাদিৰ পুত্ৰ জন্ম হ'ল তেতিয়ালৈকে সাংখ্য জ্ঞান প্ৰকাশ পালে কিন্তু ভাগৱত জ্ঞান জগতলৈ নমা নাছিলে ব্ৰহ্মাৱৰ্তত ব্ৰহ্মময় ভাৱনাত ঈশ্বৰ কেনেকৈ বাস কৰি থাকিব ব্ৰহ্মাৱৰ্তত বাস কৰা ভাৱনা ভক্তি আৰু ঈশ্বৰ তত্ত্বজন কলৈ নামিব লাগিব এই মৰ্ত্যভূমিলৈ নামিব লাগিব সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰলৈ দেৱঋষি নাৰদ যেতিয়া অতিথি হৈ গ'ল নাৰদক ব্ৰহ্মাই তপস্যা কৰা দেখি নাৰদে ভাবিলে এইজনেই ভগৱান এওঁৱেই মোৰ পিতৃ এওঁৱেই মোৰ ঈশ্বৰ এওঁ কাক ভাবি আছে পিতৃয়ে কাক ভাবি আছে এতিয়া সেৱা সৎকাৰ কৰি পিতৃগুৰুক সুধিলে যে হে সৃষ্টিকৰ আপুনিয়ে ভগৱান আপুনিয়ে ঈশ্বৰ এতিয়া ব্ৰহ্মাই কৈছে তোমাৰ ধাৰণাটো ভুল নহয় হয় মই তোমাৰ পিতৃ মই তোমাৰ গুৰু মই তোমাৰ ঈশ্বৰ হয় এইটো মিছা নহয় কিন্তু হেৰা মোৰ পুত্ৰ দেৱঋষি নাৰদ মোকো চলাই থকা এজন পিতৃ আছে যিজনক সকলোৱে সেৱা কৰে যিজনৰ কথা কোনেও নাজানে তুমি যেতিয়া মোক সুধিলা আজি মই তোমাক আজি সেইজনৰ বিষয়ে ক'ম কেইটা শ্লোক ক'লে অকল 4টা শ্লোক ক'লে জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য এই 4টা শ্লোক যেতিয়া দেৱঋষি নাৰদে পাই গ'ল নাৰদৰ আৰু আনন্দৰ সীমা নাই নাৰদে আহি পালে সত্য যুগৰ আগতে দিছেহি কেতিয়া টাইম গেপটো চব এজন ঋষিৰ লগত এই সম্পত্তিবিলাক কিমান যুগ যুগান্তৰ সাধন হৈ আছে তেওঁলোকে পাই পেলাই থোৱা নাই কিন্তু তেওঁলোকে সেই সম্পত্তি পাই তেওঁলোকে নিজে সাধনা কৰিছে নিজে সাধনা কৰি সাধনা সিদ্ধি আৰু ঈশ্বৰ এক তত্ত্ব যেতিয়া তেওঁলোকে কৰিব পাৰিছে তেতিয়াহে আহি দেৱঋষি নাৰদে সৃষ্টিকৰ্তাৰ পৰা পোৱা এই পৰম পবিত্ৰ ভাগৱত টিকালজ্ঞ ঋষি বেদব্যাসক দিছে এই বেদব্যাসে প্ৰণয়ন কৰিছে 18 পুৰাণ তাৰ ভিতৰত এই পুৰাণ সূৰ্য ভাগৱত যি কলিৰ ধৰ্ম ভাগৱত ধৰ্ম বুলি সকলোৱে কৈছে নাম ধৰ্ম বুলি সকলোৱে কৈছে পঞ্চম বেদ ৰচনা কৰিলে পঞ্চম বেদৰ অন্তৰ্গত হ'ল এক যোগশাস্ত্ৰ গীতাৰ 18টা যুগ কিয়নো গীতাত 18টা যুগ দিছে ইয়াৰ কাৰণ আজিলৈকে কোনো গৱেষকে গৱেষণা কৰি উলিয়াব পৰা নাই গীতাৰ যুগ প্ৰথমটোত যিখিনি কথা আছে শেষৰটোতো সেইখিনি কথাই আছে প্ৰথম যুগত বিষাদ কথা আছে আৰু মুখ্য যুগতো শেষত বিষাদৰ কথাখিনিয়ে আছে গীতাৰ একাদশ যুগ বিশ্বৰূপ দৰ্শন আছে হয়নে একাদশ যুগত বিশ্বৰূপ দৰ্শন আছে গুণত্ৰয় বিভাগ যুগত আকৌ 17 নম্বৰ যুগটোতো জগতৰ হৰিয়ে সেই তত্ত্ব কথাখিনিকে কৈছে তাৰমানে কোনো এটা যুগৰ কথাই কোনোটো যুগৰ লগত কি নহয় অমিল নহয় পুৰুষোত্তম যুগ ভক্তি যুগ এই যুগৰ শ্লোকৰ সংখ্যা 3 কম
কিন্তু সেই যুগকেইটাৰ আকৌ তত্ত্বটো বাকী যুগকেইটাতকৈ বহুত বেছি গভীৰ। এতিয়া প্ৰথম গীতাৰ যি বিষাদ যুগ, এই বিষাদ যুগৰ শ্লোকৰ সংখ্যা ৪৬টা। ৪৬টো এটা পৰিমাণ নহয়। ৬টো আনিছে ৬জন ভকতক সাৰ্থক কৰি, গম পাইছেনে বাৰু? ৪টো আনিছে ৪ বস্তুৰ তত্ত্ব ত্যাগ কৰি। ৬ আৰু ৪ দুইটা যোগ কৰিলে পৰিমাণটো ১০ হ'ব। ১০ত দশমত ভাগৱতত কৃষ্ণৰ গুণ কীৰ্তন আছে। কৃষ্ণৰ গুণ, যশ, লীলা, ঈশ্বৰৰ সমস্ত মহিমা এই ৪৬টা শ্লোকতে আছে। সেইটো কাৰণে শ্লোকৰ সংখ্যা ৪৫ কৰা নাই, কাৰণ ৪ পাছে যোগ কৰিলে ৯ হ'ব। হয়নে বাৰু? ৪৫ মানে ৯টো ক'ত কৰিছে? সাংখ্য যুগত কৰিছে। সাংখ্য যুগত শ্লোকৰ পৰিমাণ আছে ৭২টা। ৭ যোগ ২ সমান ৯ বোলে কিয়? ইয়াত নৱবিধা ভকতি পাবা। সকলো মিলাইছে, বুজিছে বাৰু? তাৰমানে গণিত শাস্ত্ৰৰ যিটো শ্ৰেষ্ঠতা, এই শ্ৰেষ্ঠতা পুৰাণ, ভাগৱত, গীতা এই শাস্ত্ৰত তাৰ প্ৰয়োগ দৰ্শন দেখুৱাইছে। সেইটো কাৰণে ৪৬ মানে যোগফলটো ১, ১টো কি? ১টো হ'ল আত্মা, ১টো কি? 1টো হ'ল পৰমাত্মা। ৭২ যোগফলটো কিমান? ৯। ৯টো কি? ৯টো আমাৰ দেহৰ নৱখণ্ডাৰ, ৯টো নৱবিধা ভকতি, হয়নে? ৯টো নৱগুণ, নৱবৰিক, নৱজন সিদ্ধ। এই ৯টা যিমান তত্ত্ব আছে সমস্তখিনি সাংখ্য যুগত আছে। সেইটো কাৰণে প্ৰথম যুগটোৰ নাম ৰাখিছে বিষাদ। বোলে কি? এই দশমত কৃষ্ণ যদিও আছে, এই দশমৰ তত্ত্বৰে জন্ম হয় জীৱবিলাক। কি দশমৰ তত্ত্ব? ৫টা জ্ঞান ইন্দ্ৰিয়, 5টা কৰ্ম ইন্দ্ৰিয়, মুঠ ইন্দ্ৰিয় 10টা। অন্তৰ ইন্দ্ৰিয়টো ঈশ্বৰ নিজেই। যিটো আমাৰ মন নামৰ ইন্দ্ৰিয়, এই মন নামৰ ইন্দ্ৰিয়টো ঈশ্বৰ নিজেই। সেইটো কাৰণে ঈশ্বৰৰ ওচৰলৈ আগত পাব নে পাছত পাব, এই ধাৰণাটো কাইটো। আজি আমাৰ চুতীয়াবাপ আহি 11টা বা 12টা বজাত পাইছেনে? কালিয়ে আহি পাইছে, এইটো দুটা পাৰ্থক্য আছে। যদি তেখেতে কালিয়ে সিদ্ধান্ত ল'লে মনে প্ৰাণে যে আমি কোঁৱৰ বাপৰ গৃহৰ কিন্তু গীতা পাঠ ভাগত সময়ত গৈ পাব লাগিব, তেখেতৰ আগমনটো মনেৰে কালিয়েই গ'ল। কিন্তু যদি আমি কায়ৰ দৃষ্টিৰে চাওঁ, কায়ৰ দৃষ্টিৰে চালে তেখেত যেতিয়া আহি পাইছে, সেৱকীয়ে যেতিয়া সেৱা ধৰিছে, তেতিয়া তেখেত আহি তেতিয়াহে পাইছে। গীতাৰ কথা, ভাগৱতৰ কথা বুজিবৰ কাৰণে কাইটো দিছে, কিন্তু তত্ত্ব ল'বৰ কাৰণে আমাক কি দিছে? আত্মদৰ্শন দিছে। এনে ভাগ অগাধ শাস্ত্ৰ, যি ভাগ শাস্ত্ৰ যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰিম বুলি মনেৰে সংকল্প লয়, সংকল্প লোৱা দিনাৰ পৰাই যদুপতি যাবলৈ ইচ্ছা নকৰে। কিন্তু আমি এই মহিমা পাইছোঁ প্ৰমাণ। যদি কোনোবাই ভাবে বোলে গীতা ভাগ শ্ৰৱণ কৰিবলৈ যাব লাগিব, এই যাব লাগিব বুলি তেওঁ সিদ্ধান্ত লওঁতে তেওঁ হৃদয়ত তেওঁ থাকিয়ে দিব বিচাৰে। বোলে তুমি যিদিনা গৈ শুনিবাগে সেইদিনাখনলৈকে মই বাট চাই আছোঁ, হয়নে বাৰু? তেনে ভাগ অগাধ শাস্ত্ৰৰ প্ৰথম যুগ আৰম্ভ হৈছে কিহেৰে? অৰ্জুনৰ বিষাদ যুগ। দুখিত, পাপিত, জনমে জনমে কৰা পাপৰ সঞ্চিত ফল, এই সমস্ত বোজাটো টোপোলাটো আমি জনমে জনমে কঢ়িয়াই লৈ ফুৰিছোঁ। ইয়াৰ আগতেও আমি কিমানবাৰ চাগে কত জুনিত জন্ম লৈ কিমান দুখ কষ্ট ভোগ কৰিছোঁ, আমাৰ জীৱটোৱেও নাজানে, কেৱল পৰমাত্মা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণই জানে। জনমে জনমে যদি আমি জন্ম লৈ আমি যদি দুখ আৰু কষ্টৰ মায়াজালত যদি ভ্ৰমণ কৰি থাকিব লাগে, তেতিয়াহ'লে তাতকৈ ডাঙৰ বিষাদ কি আছে? অৰ্জুনৰ বিষাদ। কিয় আহি গ'ল? ব্ৰহ্ম মুহূৰ্তত দ্বাৰকালৈ গৈ দ্বাৰকাধীশক জয় কৰি অনা এইজন বাসুদেৱ কৃষ্ণই যেতিয়া ৰথখন অৰ্জুনৰ আজ্ঞামতে যুদ্ধৰ মধ্যম স্থানত ৰাখি দিলে,
এই মধ্যম স্থানটোৰ তত্ত্বটো বুজাই ল'বলৈ কৈছে আমাক। মধ্যম স্থানৰ তত্ত্বটো আমাক বুজি ল'বলৈ কৈছে। গীতা শাস্ত্ৰই অৰ্জুনক আনন্দেৰে লৈ আহিছে বাসুদেৱ কৃষ্ণই। বাসুদেৱ কৃষ্ণৰ হাতত কি আছে? দুটা বস্তু আছে। সেই দুটা বস্তু তেওঁৰ হাতত আছে বুলি ভাবিব লাগিব। কি আছে? তেওঁ ক'লে যে মই অস্ত্ৰ নধৰোঁ, আৰু অস্ত্ৰ নধৰোঁ বুলিহে কৈছে, মই বেলেগ বস্তু নধৰোঁ বুলি কোৱা নাই নহয়। মই অস্ত্ৰ নধৰোঁ বা নধৰোঁ ঠিক আছে, কিন্তু অৰ্জুনৰ ৰথখনৰ যি 5ডাল ঘোঁৰাৰ 5ডাল লেগাম আছে, সেই লেগাম 5ডাল মই খামুচি ধৰিম। 5টা ঘোঁৰা নাছিলে জানো অৰ্জুনৰ ৰথৰ? গোটেইকেইটা বগা ঘোঁৰা। এইটো পঞ্চ জ্ঞান ইন্দ্ৰিয়। পঞ্চ জ্ঞান ইন্দ্ৰিয় ঘোঁৰা বোলে কি সি আগতে জানে, তাৰ পাছতহে বেলেগবিলাক যাব। এই জ্ঞান বিজ্ঞান তদং ৰহস্যৰ ভগৱান হ'ল পৰমাত্মা কৃষ্ণ। অৰ্জুনক 7 পটবাদী শিকাই পঠিয়াইছে কোনে? ধৰ্মপুত্ৰই। ধৰ্ম মানে আমাৰ আত্মা, যি আমাক ধাৰণ কৰি আছে। ধৰ্ম মানে ঈশ্বৰৰ তত্ত্ব, যিজন কোনোদিন অস্থিৰ নহয়। এইটো কাৰণে যুধিষ্ঠিৰ যুদ্ধকালীন সংকটতে তেওঁ অস্থিৰ নহয়। কিয়? আৰে বাসুদেৱ আছে, কিয় অস্থিৰ হ'ম? ধৰ্মৰাজ যুধিষ্ঠিৰৰ ভৰসা ভায়েককেইজনক নহয়তো, কৃষ্ণক ভৰসা। বাসুদেৱ আছে, মোৰ অস্থিৰ হ'বলৈকে কি আছে? অৰ্জুনকো শিকাই পঠিয়াইছে সহায় কিন্তু কেৱল কৃষ্ণ। কৃষ্ণৰ বাহিৰে বেলেগ বস্তু লৈ তুমি ইয়ালৈ ঘূৰিব নোৱাৰিবা। এতিয়া দুৰ্যোধনক ক'লে, দুৰ্যোধনকতো আগতেই গ'ল। দুৰ্যোধনে গড়গড়াই উঠিছে। অ' সখা তুমি আহিলা বুলি যেতিয়া প্ৰণাম কৰি দিলে, দুৰ্যোধনে কৈছে নাই নাই সখা পাছত, আগতে আহি মই বহি আছো তোমাৰ সীতানত। বোলে মই যাক আগতে দেখিম মই সিহে আগতে আহিছে বুলি ভাবিম? মইতো আগতে অৰ্জুনকহে দেখিলো, হয়নে বাৰু? অৰ্জুন ক'ত বহিছিলে? অৰ্জুনো চৰণৰ ফালে বহিছিলে, হয়নে বাৰু? আৰু দুৰ্যোধনক ক'ত বহুৱাইছিলে? শিৰৰ ফালে বহুৱাইছিলে। বোলে মোৰ শিৰত কি আছে? বোলে মোৰ শিৰত ময়ূৰ পাখি এটা আছে। বোলে ময়ূৰৰ চকাটোৱে একো নেদেখে। ময়ূৰৰ পাখিৰ সৌন্দৰ্য আছে, কিন্তু ময়ূৰৰ চকাটোত একো নাই, হয়নে বাৰু? এই একো নাইকিয়া ঠাইখনতে গৈ বহিলেগে কোন? দুৰ্যোধন। গতিকে ভাৱ সমস্ত আই সমস্ত, আমিও আপোনাসকলক সেৱা জনাইছো। ভগৱান কৃষ্ণৰ আৰু শিৰত বহিবলৈ আমি কোনোদিন যত্ন কৰিব নালাগে। চৰণ অৰুণ, অধৰ অৰুণ, তেওঁ নয়ন অৰুণ, হয়নে বাৰু? তেওঁ মুখপদ্ম অৰুণ। গতিকে অৰুণ চৰণৰ ছত্ৰ ছায়াত যদি আমি ভগৱন্ত কৃষ্ণৰ আমি যদি অকণমান ঠাই বিচাৰোঁ, ভগৱন্ত কৃষ্ণ অত্যন্ত কৃপাময়। ভকতেই মোৰ মন, ভকতেই মোৰ প্ৰাণ, ভকতেই মোৰ হৃদয় বুলি তেওঁ কৈছে। সেইজন ভগৱান কৃষ্ণৰ বাহিৰে আমাৰ কোনো ভজনীয়া দেৱতা কেতিয়াও থাকিব নোৱাৰে। এয়া ধৰ্মৰাজৰ ধৰ্মবোধ। অৰ্জুনে কৈছে যে সখা বৰ ধুনীয়া কথা, যদি তুমি আগতে মোকেই দেখিলা তেতিয়াহ'লে আগতীয়াকৈ মোকেই দিবা। তেতিয়া কৃষ্ণই কৈছে না না আগতে তোমাক নিদিওঁ। ডাঙৰ কথাটো শুনক, তোমাক দেখিলো আগত মই দিয়াটো দিম, কিন্তু আগতীয়াকৈ মই তোমাক নিদিওঁ। বোলে কাক দিম? যি আগতে আহিছে তাক দিম। এতিয়া আগতীয়াকৈ দিয়াটো বৰ ডাঙৰ অৰ্থ আছে আকৌ। পিছতে পৰম লাভ। আগতীয়াকৈ কৃষ্ণই কি কৰিলে? বোলে মোৰ নাৰায়ণ ৰূপী অহংকাৰৰ সেনাসকল আছে। কি হৈ আছে? এইসোপা নাৰায়ণী সেনা। বোলে কি? এই কৃষ্ণকে চিনি নাপালে। নাৰায়ণী সেনাই কৃষ্ণক চিনি নাপায়। কিয় চিনি নাপায়? সেইটো কৃষ্ণৰ মায়া। এই গোটেই নাৰায়ণী সেনা এক অক্ষয়িনী মই দুৰ্যোধনক দিম বুলিয়ে সাঁচি থৈছো। তেতিয়া দুৰ্যোধনক সুধিলে যুদ্ধত কিন্তু মই অস্ত্ৰ নধৰোঁ, এইটো মোৰ একদম খাটাং সিদ্ধান্ত। গতিকে তোমাক কি লাগে কোৱা? আৰু মই দুফাল কৰিছোঁ, মোৰ বস্তু দুটা আছে। বোলে কি দুটা আছে? বোলে মোৰ এক অক্ষয়িনী নাৰায়ণী সেনা আছে, আৰু তেওঁলোকৰ হাতত মোৰ সমস্ত অস্ত্ৰ থাকিব, আৰু এফালে মই কৃষ্ণ থাকিম,
মোৰ হাতত যদি ৰাখোঁ এফালে গীতা ৰাখিম এফালে বাঁহী ৰাখিম। এতিয়া দুৰ্যোধনে কৈছে বোলে বাঁহী বজাবলৈ মোক নালাগে, মোক যুদ্ধত বাঁহী বজোৱা কেইটা নালাগে। তুমি যদি যুদ্ধত বাঁহী বজাবলৈ লোৱা মোৰ চব মৰি শেষ হ'ব, হয়নে বাৰু? গতিকে তোমাৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে সুসজ্জিত এক পক্ষখিনি নাৰায়ণী সেনা দিয়া, যিখিনি সেনা তোমাৰ সৈতে সমান বলৱান। তেতিয়া দুৰ্যোধনে ওপৰলৈ, অৰ্জুনে ওপৰলৈ চাইছে। কিয় ওপৰলৈ চাইছে? দুৰ্যোধনৰ মুখখনৰ ফালে চাইছে। দুৰ্যোধনে অৰ্জুনৰ ফালে চাই মানে ফিচিঙা ফিচিং কি কৰিছে, তই কি লবি এতিয়া কহ? কৃষ্ণৰ অস্ত্ৰ শস্ত্ৰ সেনা গোটেইখিনি মই লৈ ললো, তই এতিয়া কি লবি? তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে, হেৰা সখা, এই মাখনখিনি দেখোন আমাৰ যুৱৰাজে লৈয়ে ললে। মাখনখিনি লৈ যোৱাৰ পাছততো ইয়াত পুৰা পানীখিনিহে আছে। তুমি কি সিদ্ধান্ত ল'লা? বোলে মোক মাখন নালাগে এইবাৰ। বোলে কি লাগিব? বোলে মাখন চুৰ কৰি খোৱাজনক লাগিব। যিজনে মাখন চুৰ কৰি খায়, দেখাকে নেখায় নেদেখাকে খায়, মোক মাখন চুৰ কৰি খোৱাজনক লাগিব। কৈছে মই কিন্তু অস্ত্ৰ নধৰো আকৌ। বোলে মোৰ দাদাৰ আজ্ঞা, মোৰ মাতৃ কুন্তীৰো প্ৰাৰ্থনা যে হে অৰ্জুন, যদি আমাৰ যুদ্ধৰ কাৰণে কেনেবাকে ভাগ্যৰ বলত কৃষ্ণক যদি পাওঁ তেতিয়াহ'লে আমাৰ আৰু একো প্ৰয়োজন নাই। কৃষ্ণই হাঁহি হাঁহি কৈছে, হে অৰ্জুন, মই নধৰো অস্ত্ৰ, নিনিও কোনো শস্ত্ৰ, হয়নে? মোৰ ভাতৃ বলৰামক বিচাৰি আহিছিল দুৰ্যোধনে। বলৰামে কি বুলি ক'লে? বোলে মই কাৰো পক্ষ ল'ব নোৱাৰো নহয়। বোলে কিয়? বোলে মোক কৃষ্ণই পক্ষ ল'বলৈ হাক দি থৈছে। বলৰাম কি? বলৰাম নাম বস্তু, ভগৱন্তৰ বল, ভগৱন্তৰ বুদ্ধি, ভগৱন্তৰ শক্তি, ভগৱন্তৰ ঈশ্বৰ তত্ত্বই হ'ল বলৰাম। বল মানে কি? শক্তি। ৰাম মানে কি? আত্মা। আত্মাৰ শক্তিটোৱেই হ'ল বলৰাম। কৃষ্ণ সুধিলক ক'লে বুজা, পিয়ানুজ বুলি মাতে কৃষ্ণক বলৰামে, প্ৰিয় অনুজ, সেইটো কাৰণে পিয়ানুজ। মৰমত মাতে পিয়ানুজ বুলি। বোলে প্ৰিয়ানুজ, এই যুদ্ধখনত এতিয়া মোৰ গতি কি হ'ব? বোলে দাদা তুমিতো কাৰো পক্ষ ল'ব নোৱাৰা। বোলে কিয়? সকলোতো তোমাতে আশ্ৰয় লৈ আছে, তুমি অনন্ত। সকলোৱে তোমাতে আশ্ৰয় লৈ আছে, তুমিতো অনন্ত, গতিকে তুমি কাৰো পক্ষ ল'ব নোৱাৰা। তেতিয়াহ'লে মই এতিয়া কি কৰিম? বোলে তোমাৰ কাম আছে, তুমি বাউনী ফুৰা পাণ কৰি কৰি তীৰ্থ ভ্ৰমণ কৰি ফুৰা। বলৰামে বাৰুণী পাণ কৰে, হয়নে বাৰু? এই বাৰুণীৰ তত্ত্ব কিন্তু বৰ বেলেগ দেই, অমৃত মন্থনত ওলাব। ভাগৱতৰ অষ্টম স্কন্ধত আমি এই তত্ত্বৰ কথা পাম। এই কথা আমি ইমান গভীৰকৈ এইটো কাৰণেই ক'ব বিচাৰিছোঁ, দুৰ্যোধন আমাৰ অহংকাৰ। এই অহংকাৰ সদায় আগভাগ লাগে, আগ স্থানকণ লাগে, আগৰ বস্তুটো লাগে, হয়নে? আগত থাকিবলৈ লাগে, জিলিকি থাকিব বিচাৰে, নহয়নে বাৰু? গতিকে সেই কৃপালু বাপ বান্ধৱ আই সমস্ত, আমি যাতে জিলিকি থাকিবৰ ইচ্ছা নকৰোঁ। আমি কি কৰিব বিচাৰিব লাগে? আমি কৃষ্ণৰ চৰণত কায় বাক্য মন সকলো অৰ্পণ কৰি আমি ভগৱান কৃষ্ণৰ চৰণত এক হৈ থাকিব লাগে, যে আমাৰ ভগৱান কৃষ্ণ আৰু আমি যাতে কেতিয়াও বিভেদ হৈ বা আঁতৰ হৈ যাব নেলাগে। এতিয়া কৃষ্ণ গোসাঁই আহিলে ঠিকেই, চাবুকো ধৰিলে। চাবুক কি? চাবুক হ'ল বিবেক, চাবুক হ'ল বুদ্ধি। বিবেক আৰু বুদ্ধিৰ চাবুকডাল কিহেৰে ধৰিছে? সোঁহাতে ধৰিছে। বাসুদেৱ কৃষ্ণই বোলে কিয়? এই সোঁহাতটোতে মই বাঁহীটো লৈ থাকোঁ। মোৰ গুণ গাবা, মোৰ যশ লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰিবা, মোৰ পুণ্যময় আনন্দৰ ভাগ তুমি ল'বা। বোলে তেতিয়া কি হ'ব? তোমাৰ হৃদয় বিনাত মই বাঁহী বজাই থাকিম। কি বাঁহী? যিটো বাঁহী মোৰ বাঁহী। ভগৱান কৃষ্ণৰ বাঁহীটো বিপৰীত, শুকান বাঁহৰ, ৰস নাই, ফুটা 6টা আছে,
সেইটো তাৰ বিশেষত্ব হয়নে বাৰু? ছয় উৰ্মি জিনিব পাৰি, ছয় উৰ্মি জিনিব পাৰি কিহেৰে? কৃষ্ণৰ বাঁহীটোৰে। মহাবৈষ্ণৱ শিৱই হাতত সাপটো লৈ আহিছে, সাপটো লৈ আহি কৃষ্ণক দিছে বোলে, হেৰা কানা এইটো তুমি লোৱা। বোলে কিয়? তুমি মোক অকল সাপটো দিলে, এবাৰ মোক বাঁহীটো দিয়া। এই জীৱৰ লগত অকল খং থাকে, কিবা এটা নেপালে খং উঠে, কিবা এটা মনে ভবা মতে নহ'লে খং উঠে, ক'ৰবালৈ যাবলৈ ইচ্ছা কৰিছে যাব পৰা নাই তেতিয়াও খং উঠে হয়নে বাৰু? এই খংটো বাঢ়ি বাঢ়ি গৈ থাকে, ই এডাল দীঘল সাপৰ নিচিনা হয়। এতিয়া শিৱই কৈছে যে মোক জীৱ কৰি তুমি পঠালা, এইটো বস্তু কিয় দিলা হয়নে বাৰু? গতিকে মোক এই সাপটো নালাগে। তেতিয়া কি লাগে বুলি ক'লে? বোলে তোমাৰ 6টা ফুটা ফুটা, এইবাৰ মোক বাঁহীটো দিয়া। বোলে বাঁহীটো কিয় লাগে? বোলে এইটো পালে ক্ৰোধ নাথাকে, অহংকাৰ নাথাকে, জেদ নাথাকে, ভেদ নাথাকে, মায়া নাথাকে, কেৱল এইটোত তুমি থাকা। সেইটো কাৰণে গোপীসকলে গীতত কি বুলি গাইছে? ৰাম কৃষ্ণ নুহিকে মানুষ, ইহা দুই পৰম পুৰুষ। পৰম পুৰুষ, পৰম পবিত্ৰ ঈশ্বৰ পূৰ্ণানন্দ হৰি দৈৱকী নন্দন কৃষ্ণই ভক্তিত সন্তুষ্ট হৈ মধ্যম পাণ্ডৱ অৰ্জুনৰ ৰথখন চলাই চলাই যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত নি ৰথখন ৰাখি দিলে। এই মধ্যম স্থানখন আমি বুজি পাব লাগিব। আমি এতিয়া ক'ত ৰৈ আছো? আমি এতিয়া মধ্যম স্থানখনত ৰৈ আছো। এইটো কাৰণেই আমি মধ্যম স্থানত ৰৈ আছো যে এটা মূৰত আমাৰ জন্ম আছে, অন্যটো মূৰত আমাৰ মৃত্যু আছে। আছেনে নাই বাৰু? এটা মূৰত আমাৰ জন্ম, এয়া আৰম্ভ হৈ গ'ল, আৰু সিটো মূৰত কি বাট চাই আছে? সিটোৰ মূৰত বাট চাই আছে মৃত্যু। এই জন্ম আৰু মৃত্যুৰ দুইটা মূৰৰ এই মাজত আমি ৰৈ আছো কিহত? মধ্যমত। সেইটো কাৰণে কৈছে যে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত নি তুমি ৰথখন ৰাখি দিয়া। যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মধ্যমতে থাকিম। এই মাছটোৱে দুটা বস্তু বুজালে, আপোনালোকে ভালকে শুনক কথাখিনি দেই। যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানটোৱে দুটা বস্তু বুজালে। কি বুজালে? বোলে এফালে তোমাৰ মুখ ভাগ আছে, এফালে তোমাৰ পিঠি ভাগ আছে। এতিয়া কৃষ্ণই ৰথখন কৌশল কৰিহে ৰখাইছে। তেওঁ কি কৰিলে? কৃষ্ণই ৰথখন মাজত ৰাখি পাণ্ডৱৰ ফালৰ বেহুটোৰ ফালে চাই দিলে। যি কৌৰৱে কৃষ্ণক চাম চাম বুলি ইমান আশা পালি বাট চাই আছিলে, কৃষ্ণ পিঠিটো চাই আছে। যিজন অৰ্জুনে ৰাতিপুৱাই গৈ কৃষ্ণক জয় কৰি আনিলে, সেইজন অৰ্জুনে এতিয়া কি চাই আছে? দ্বাৰকাত থাকোঁতে তেওঁ চৰণ যাই আছিলে, ইয়াত আহি পোৱাৰ লগে লগে এতিয়া কৌৰৱ চাই আছে। পিঠিৰ ফালে কৃষ্ণ যদিও আছে, কৃষ্ণই মুখ দিলে পাণ্ডৱৰ ফালে। কাৰ ফালে পিঠি দিলে? কৌৰৱৰ ফালে পিঠি দি দিলে। এতিয়া অৰ্জুনে কি কৰিলে? অৰ্জুনে কৃষ্ণৰ ফালে পিঠি দিলে, চাই দিলে কাৰ ফালে? চাই দিলে কৌৰৱৰ ফালে। তাৰ আগলৈকে কিন্তু অৰ্জুন হাঁহি আছিলে। এতিয়া আমি কন্দাৰ কাৰণটো বুজি পাব লাগিব। যেতিয়াৰ পৰা কৃষ্ণৰ ফালে পিঠি হৈছে তেতিয়াৰ পৰা কান্দিবলৈ আৰম্ভ কৰিছে। কৃষ্ণলৈ পিঠিটো দি দিলত কাক দেখিলে? গোটেই জীৱনৰ ভ্ৰম ৰূপ। আজীৱন ব্ৰহ্মচাৰী হৈ থাকিও এটা কামতে লাগি আছে। কি কামত লাগি আছে? হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা কৰিব লাগিব। কালে সেইখন সিংহাসন? হস্তিনাপুৰৰ সিংহাসনখন কালে সুৰক্ষিত কৰি ৰাখিব লাগে হয়নে বাৰু? সেইটো কামতে জন্মৰ পৰা যিজন লাগি আছে, সেইজনেই হ'ল জন্মৰ পৰা আমাৰ লগত থকা মৃত্যুলৈকে থকা এটা বিশেষ বস্তু। জন্মৰ পৰা মৃত্যুলৈকে থকাৰ কাৰণেও পিতামহ হয়নে? সেই তত্ত্বটোৰ নাম হ'ল ভীষ্ম।
ভীষ্ম মানে ভীষণ। বোলে কিয় ভীষণ? কোনেও প্ৰতিহত কৰিব নোৱাৰে, জানে। কিন্তু য'ত থাকিলে প্ৰতিহত হ'ব নালাগে তালৈ নাযায়। সমস্যাটো চাওকচোন, হয়নে বাৰু? গতিকে গোটেই বংশটোৰ ভ্ৰমবিলাকক ধাৰণ কৰি ভ্ৰমিত হৈ পিতামহ ভীষ্মই 10 দিনৰ সেনাপতি হৈ আহিছে। কলৈ? যুদ্ধ ক্ষেত্ৰলৈ। অৰ্জুনে এই পিতামহক দেখি অন্তৰখন গলি গ'ল। এইজন পিতামহ কেৱল কৌৰৱৰে পিতামহ নহয়, আমাৰ সন্মুখলৈ আহিলেও আমাৰো পিতামহ। তাৰ পাছত চাইছে যিজন আচাৰ্যই তেওঁৰ হাতত ধৰি ধৰি ধনুৰ শৰ মাৰিবলৈ শিকাইছিলে, যিজন আচাৰ্যই ধনুৰ্বেদৰ দ্বাৰা মন্ত্ৰ শিক্ষা দি শত্ৰুৰ সন্মুখলৈ কেনেকৈ অস্ত্ৰ প্ৰহাৰ কৰিব লাগিব ধনুৰ্বেদ দান কৰিছিলে, সেইজন তেওঁ আচাৰ্যক দেখি গ'ল দ্ৰোণাচাৰ্য। দ্ৰোণাচাৰ্যক দেখাৰ পাছতে দেখিছে যে যিজন আচাৰ্যৰ কৃপাৰে সৈতে মই জীয়াই আছো, যিজন আচাৰ্যৰ কৃপা পালেই জীৱই পৰম পদ পাব পাৰে, সেইজন কৃপালু কৃপাচাৰ্য আছে। মানে বাৰু এই বস্তুবিলাক চাই চাই অৰ্জুনে পাহৰিছে কাক? কৃষ্ণ। গতিকে কৃপালু বাপসমস্ত কৌৰৱময় বৃত্তিবিলাকৰ ফালে আমি কি কৰিব লাগিব? পিঠি দিব লাগিব। এই কৌৰৱময় আসুৰি বৃত্তিবিলাক আমাৰ লগত আছে। কি হৈ আছে? মোৰ পুত্ৰ, মোৰ পৰিবাৰ, মোৰ ভাৰ্যা। এয়া ভ্ৰম, কোনো কাৰো নহয়। মৃত্যুৰ সময়ত লাখ টকা খৰচ কৰিলেও ICUত ভৰাই থলেও আপোনাক কোনেও ৰক্ষা কৰিব নোৱাৰে যদি ঈশ্বৰে আপোনাক ৰক্ষা কৰা নাই। অমৃতময় দৰৱেও আপোনাক কেতিয়াও সুফল নিদিব, হয়নে বাৰু? গতিকে সমন্ন যিমান গঢ়িছো আজিৰ পৰা ভাবি লওক চব মায়াৰ সমন্ন। এই মায়াৰ সজ্জাত ব্ৰহ্মাক যেনেকে শুৱাই দিলে, সেইখন সজ্জাতে আমাকো আপোন পৰ ভেদ ভাৱ দি ভেদ দৃষ্টিৰে সৈতে আমাকো মায়াৰ সজ্জাত শুৱাই থৈছে। গতিকে আমাৰ দৃষ্টি হ'ব লাগিব কি? দৃষ্টি হ'ব লাগিব কৃষ্ণৰ চৰণ। বাসুদেৱ কৃষ্ণৰ চৰণলৈ উৰি গৈ এটা ফৰিং বহিলে। ফৰিংটো কৃষ্ণৰ চৰণত পৰি কৃষ্ণক কৈছে, হে কেশৱ, মোক গতি দিয়া। বোলে কেইবাৰ গতি দিব লাগে? এবাৰ তোৰ ভৰি ছিঙিছিলে মাণ্ডব্য ঋষিয়ে, তাক আকৌ জন্মজা কৰি জন্ম দিছো। হা, এইটো জীৱ তয়ে আছিলি, আকৌ মোৰ ভৰিত পৰিছহি। বোলে হয়, এইবাৰ পৰা তই ফৰিং জন্ম ল'ব নালাগে। বোলে কি? তই এইবাৰ পৰা মোৰ লগত একেলগে থাকিবি। বোলে কি হৈ থাকিবি? মোৰ শিৰৰ এটা সেউজীয়া ৰত্ন হৈ জিলিকি থাকিবি। কৃষ্ণই যদি কৃপা কৰে, ভৰিত পৰা এটা ফৰিঙো তেওঁ শিৰৰ শিৰো ৰত্ন হৈ সেউজীয়া ৰত্ন হৈ জিলিকি থাকিব পাৰে, হয়নে বাৰু? সেইজন কৃষ্ণক আমি বুজিব লাগিব। আমাৰ মনৰ ভ্ৰমটো জন্মৰ পৰা মৃত্যুলৈকে থাকে। এওঁ মোৰ আপোন, এওঁ মোৰ পৰ, এওঁ মোৰ ইষ্ট, এওঁ মোৰ মিত্ৰ, এওঁ মোৰ কুটুম্ব। আমাৰ এই জগতত এজনৰ লগত সম্বন্ধ গভীৰ হ'ব লাগে। কাৰ লগত? গুৰুজনৰ লগত। পিতৃ মাতৃক কেতিয়াও অৱজ্ঞা কৰিব নাপায়। আমাক জ্ঞানৰ পোহৰ দিয়া শিক্ষা গুৰুজনক, আমাক সদায় সৎপথ দেখুওৱা গাঁৱৰ জ্যেষ্ঠজনক আমি কেতিয়াও অৱজ্ঞা কৰিব নাপায়। আমি সেইসকলক অৱজ্ঞা কৰিবলৈ কোৱা নাই। আমি কৈছোঁ আমাৰ অজ্ঞানযুক্ত জড় যিবিলাক চিন্তন। মোৰ যদি মাতৃৰ মই কুশল মংগল কামনা কৰিব পাৰোঁ, মোৰ মাতৃৰ দৰে সকলো নাৰীৰো মই মংগল কামনা কৰাত মোৰ কি বাধা আছে? হয়নে বাৰু? আধুনিক যুগ, বিজ্ঞানৰ যুগ, ইয়াত ঈশ্বৰৰ চিন্তা, ধ্যান, ধাৰণা এইবিলাক কিন্তু সলনি হৈছে। কাৰণ আগতে আমাৰ এটা প্ৰবাদ আছিলে, বোলে নমো নমো পাৰিজাত কুকুৰে চুলে বাহিগাত। উধান দিনদাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকে কোনোমতে বাচিলে। এতিয়া সেই যুগ আছে জানো? এতিয়া সেই সময় আছে জানো? এই উধান দিনদাৰ মাজত কুকুৰটো শুওঁতে আকৌ চৰুটো নোচোৱাকে বাচিছে, হয়নে বাৰু?
আৰু কুকুৰ চিগালে গদৰ ঘৰো আত্মাৰাম বুলি জনাৰ পাছতে এনে ফকৰা ৰচনা কৰিছে, হয়নে নহয়? গতিকে জীৱ ব্ৰহ্ম শুদ্ধতা কি বুজি পাব লাগিব, পবিত্ৰতা কি আমি বুজি পাব লাগিব। সেইটো কাৰণে আগৰে যি কুকুৰে চুলে বাহিগাত বুলি কথাষাৰ আছিলে, এতিয়া তেনে কুকুৰ মানুহে কোচত লৈ ফুৰে। কিয়? জীৱ প্ৰেম ঈশ্বৰ প্ৰেম একে বস্তু। জীৱক প্ৰেম কৰাৰ সমান পুণ্য নাই। জীৱৰ প্ৰেম আৰু ঈশ্বৰৰ প্ৰেমৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱান কৃষ্ণই কি কৈছে? মোৰ কৃষ্ণ মূৰ্তিক পূজা কৰিব নালাগে। ভাগৱতৰ 10ম স্কন্ধত বৃন্দাবনলৈ ৰ'দৰ তাপত যেতিয়া গোপবালক কেইজনে বৰ কষ্ট পাইছে, কষ্ট পোৱা গোপবালক কেইজনে যেতিয়া বিৰিখৰ তলত ৰৈছে, ৰৈ কৃষ্ণৰ চৰণ ধুই সেৱা কৰিছে, হে কৃষ্ণ, তোমাৰ কৃপাতে বৃন্দাবনৰ ইমান ৰ'দৰ মাজত এই বিৰিখৰ অকণমান ছাঁ পাইছোঁ। তেতিয়া কৃষ্ণই কৈছে, তোমালোকে কৃষ্ণক চিনিয়ে পোৱা নাই। গোপবালক কেইজনক ভগৱান কৃষ্ণই কৈছে যে তোমালোকে কৃষ্ণক চিনিয়ে পোৱা নাই। বোলে কি তুমি কৃষ্ণ নহয় জানো? বোলে মই কৃষ্ণ হয়, কিন্তু আচলজন নহয়। কৃষ্ণই কৈছে মই কৃষ্ণ হয়, কিন্তু আচলজন নহয়, এইটো মোৰ মায়াহে। গোপালক কেইজনে স্তুতি কৰি কৈছে, কওকচোন কওক আচল কৃষ্ণ কোন? বোলে তোমালোকক ছাঁ দি থকা এই গছজোপা, তোমালোকক যিজোপা বৃন্দাবনৰ বিৰিখে ছাঁ দি আছে, যিজোপা বিৰিখৰ তলত মই আৰু ৰামে লৈ ছাঁ লৈছো, এই বিৰিখজোপাহে আচল কৃষ্ণ। তেতিয়া গোপবালকসকলে বিৰিখজোপাক সাবটি ধৰি কৃষ্ণ কৃষ্ণ বুলি কৈছে আৰু অনুভৱ কৰিছে কৃষ্ণক সাবটি ধৰোঁতে যিটো আনন্দ পোৱা যায়, এই বিৰিখজোপাক সাবটি ধৰোঁতেও একেই নিষ্কাম আনন্দ। বিৰিখজোপাৰ প্ৰতি কিবা কামনা থাকে জানো কাৰোবাৰ? নেথাকে। কৃষ্ণৰ প্ৰতিও কোনো কামনা থকাৰ প্ৰয়োজন নাই। বাসুদেৱ কৃষ্ণই বাঁহী বজাই দিলে, ৰামকৃষ্ণ নামৰ ধ্বনি প্ৰকাশ কৰি দিলে, আৰু গোটেই বৃন্দাবনৰ তিনদৰু লতিকা সমস্ততে কেৱল শুনিবলৈ পালে কৃষ্ণ কৃষ্ণ কৃষ্ণ। গছে মাতিছে কৃষ্ণ বুলি, বিৰিখে মাতিছে কৃষ্ণ বুলি, তিন তৰু লতিকাই মাতিছে কৃষ্ণ বুলি, গোপবালকসকলে মাতিছে কৃষ্ণ বুলি, আৰু হাঁহি হাঁহি ৰামকৃষ্ণয়ো কৈছে ৰাম কৃষ্ণ বুলি। আমি কি শিকিব লাগিব? এই জগতত থকা প্ৰতিটো কণাত, প্ৰতিটো বস্তুত, প্ৰতিটো তত্ত্বত পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণ বিৰাজমান হৈ আছে। আমি অজ্ঞান দৃষ্টিৰে চালে নহ'ব, জ্ঞান বিজ্ঞান তদং ৰহস্য দৃষ্টিৰে চাব লাগিব। ৰহস্য দৃষ্টিৰে যদি আমি চাবলৈ শিকা নাই, ভাগৱতৰ মূল তত্ত্বটোৱে হ'ল ৰহস্য। কান্দি দিলে কোনে? অৰ্জুনে। জ্ঞান পালে, বিজ্ঞান পালে, কিন্তু ৰহস্য নাপালে। অৰ্জুনে জ্ঞান পালে কি বুলি? যে কৃষ্ণক আনিব লাগিব। কোনে দিছে জ্ঞানটো? ধৰ্মপুত্ৰ যুধিষ্ঠিৰে দিছে। অৰ্জুনে বিজ্ঞান পালে বোলে কি বুলি? মই কৃষ্ণক পাই গলো। কৃষ্ণক পোৱাটো কি? কৃষ্ণক পোৱাটো বিজ্ঞান। এতিয়া অৰ্জুনে পোৱা নাই কি? ৰহস্য। বোলে কি? কৃষ্ণক কেনেকে পাব লাগিব আৰু কেনেকে বুজিব লাগিব। কৃষ্ণক পালো বুলি ভাবিছে, ৰহস্যটো হ'ল কৃষ্ণক কেনেকে পাব লাগিব আৰু কৃষ্ণক কেনেকে বুজিব লাগিব, এইটো হ'ল ৰহস্য। অৰ্জুনে নাজানে, সেইটো কাৰণে জনাবৰ কাৰণে দেখুৱাইছে কৌৰৱৰ ফালে। যিমানে চাইছে সিমানে কান্দিছে যে চব আপোন, কাকো মাৰিব নোৱাৰো, কাৰো হৈ মই অস্ত্ৰ ধৰিব নোৱাৰো, মই যুদ্ধ কৰিবই নোৱাৰো, হয়নে বাৰু? তাতো দুটা তত্ত্ব। জগতত শত্ৰু কোনো নহয়। অৰ্জুনে বুজাটো ভুল নহয়, সেইটো কাৰণে কৃপা কৰিছে। এই জগতত অৰ্জুনৰ শত্ৰু কোনো নহয়, আত্মিক দৃষ্টি। তথাপিতো তেওঁ যে কৈ দিলে যে মই এইসকলক মাৰি সুখৰ ৰাজ্য কেনেকে ভোগ কৰিম, তেতিয়া কৃষ্ণই বুজাব লগা হ'ল যে কাক মাৰিবা? এই পৃথিৱীত মাৰিব পৰা শক্তিটো কাৰ আছে? গীতাৰ ১ম অধ্যায় বিষাদ যোগত অৰ্জুন মোহগ্ৰস্ত।
অৰ্জুন মায়াগ্ৰস্ত। অৰ্জুনে কান্ধত উদ্যমেৰে তুলি অনা যি গাণ্ডীৱ, এই গাণ্ডীৱখন কান্ধৰ পৰা নমাই থৈ বাসুদেৱ কৃষ্ণৰ দুই চৰণত ধৰি হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ, মোৰ ওঠ দুটা শুকাই গৈছে, মই চকুৰে জিলমিল দেখিছো, মূৰটো অচন্দাই কৰিছে, মই একো মনিব পৰা নাই, একো বুজিব পৰা নাই, মোৰ কি হৈছে? হয়নে বাৰু? অৰ্জুনক বুজাই কৈছে কৃষ্ণৰ ফালে পিঠি দিলে এনেকুৱাই হয় যে কৃষ্ণৰ ফালে যদি তুমি পিঠি দিয়া তোমাৰ অৱস্থা এনেকুৱাই হ'ব। এতিয়া কৃষ্ণই কিন্তু হাঁহিছে, তুমি কিনো পণ্ডিতৰ দৰে কথা কৈ আকৌ তুমি কি অজ্ঞানী নিচিনা আচৰণ কৰিছা? তুমি কথাবিলাক কৈছা পণ্ডিতৰ দৰে আৰু আচৰণবিলাক যে কৰিছা তুমি অজ্ঞানী নিচিনাকে, তুমি কাক মৰাৰ কথা ক'লা? তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক তেওঁৰ চৰণত আকৌ স্থান দিলে। অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি ভোক ভোককে কান্দিলে যে হে কেশৱ, আপুনিয়ে মোৰ সকলো, আপুনি মোক উদ্ধাৰ কৰক। জয় কৰি আনিছিলে, শৰণ লোৱা নাছিলে আকৌ। বাসুদেৱ কৃষ্ণক জয় কৰি আনিলে, কিন্তু কৃষ্ণক শৰণ নহ'ল আকৌ। না শৰণ নোহোৱাকে যদি যুদ্ধ কৰিবলৈ লয়, অৰ্জুনৰ যিটো অৱস্থা আমাৰ অৱস্থাও সেয়া হ'বনে নহ'ব? হয়নে বাৰু? গতিকে বিষাদৰ পৰা মুক্ত কৰিব পাৰে এজনে। বিষাদৰ পৰা মুক্ত কৰিবলৈ তেওঁ কিয় পাৰে? তেওঁৰ লগত প্ৰসাদ আছে। বিষাদ মানে দুখৰ টোপোলা, প্ৰসাদ মানে হ'ল আনন্দৰ ভাগ। আনন্দৰ ভাগটো এজনৰ লগতহে আছে। কাৰ লগত? পৰম আনন্দময় কৃষ্ণৰ লগত আছে। কৃষ্ণ মানেই হ'ল কি? কৃষ্ণ মানেই হ'ল আনন্দ। নে আনন্দত যদি আমাৰ আশ্ৰয় নহয় আমাৰ দুখ আহিবই। অৰ্জুনে কান্দি কান্দি কৃষ্ণক ক'লে হে কেশৱ, আপুনি এই আপোনাৰ চৰণৰ শৰণাপন্ন, আপোনাক সদায় সখা বুলি সম্বোধন কৰা এইজন অৰ্জুনে আজি আপোনাক গুৰু বুলি সম্বোধন কৰিছোঁ। কি বুলি সম্বোধন কৰিলো বুলি ক'লে? সদায় সখা বুলি সম্বোধন কৰে, আজি কিন্তু মই আপোনাক গুৰু বুলি সম্বোধন কৰিছোঁ। আপুনি কি? আপুনি কেশৱ, আপুনি মোৰ কেশৱ, সেইটো কাৰণে আপুনি মোক এইবাৰ উদ্ধাৰ কৰক। আমাৰ শ্ৰদ্ধাৰ গগৈ ছাৰে গীতাৰ ২য় অধ্যায় সাংখ্য যুগৰ আজি অকণমান পাঠ পৰ্যালোচনাৰ কথা আমাক পৰামৰ্শ কৰিছে। সাংখ্য যুগত ৭২জনা শ্লোক আছে। সাংখ্য যুগত ৩টা দৰ্শন আছে। এই 3টা দৰ্শনৰ সৰ্বশেষ দৰ্শনটোৱেই হ'ল নিজক চিনি পোৱাটো, আত্মদৰ্শন। এটা হ'ল সাংখ্য দৰ্শন, এটা হ'ল আত্মদৰ্শন, আৰু অন্যটো হ'ল কৃষ্ণ বুদ্ধি। সাংখ্য যুগত 3টা তত্ত্ব। আমি ছাৰ অধ্যয়ন কৰি তেনেকৈ এই বস্তুখিনি ভাগ কৰিছোঁ দেই। হয় কওক। আচ্ছা 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 ঠিক আছে কৃষ্ণ। ছাৰক আমি সেৱা জনাইছোঁ। আমাৰ কেৱল বয়োজ্যেষ্ঠই নহয়, ছাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক। এই অঞ্চলত জ্ঞান বিজ্ঞানৰ পোহৰ বিলাওঁতা তেখেত ঈশ্বৰস্বৰূপ। আমি তেখেতক আজি 4 বছৰ ধৰি ক্ৰমশ লগ পাইছোঁ, এইটো আমাৰ আনন্দ। গতিকে আমি আপোনাক আৰু গীতা ভাগৱতৰ কথা কৈ আপোনাক আনন্দিত কৰিব পাৰিম এনে ধৃষ্টতাও আমাৰ নাই। আমি আপোনাৰ চৰণৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ বুলি আপুনি সদায় মনতে ভাবক। তথাপিতো আপুনি আমাক এটি প্ৰশ্ন মান্যতাৰে সুধিছে যে গীতা মানে কি, মানে আৰু সাংখ্য যোগ মানে কি? এই 2টা প্ৰশ্নৰ উত্তৰটো আমি ছাৰক দিবই লাগিব। গীতা মানে আচলতে ভগৱন্ত কৃষ্ণৰ গীত। কি গীত? যি গীত কেৱল ভগৱান কৃষ্ণই গায়। কাৰ কাৰণে গায়? ভকতৰ কাৰণে গায়। ভগৱান কৃষ্ণই গীত গায়। তেওঁ কি? তেওঁ নটবৰ ববু। নটবৰ ববু মানে গোটেই জগতখনকে তেওঁ চৈতন্য কৰি নিত্যৰত কৰি আছে। এতিয়া
জগতখনক ভগৱান কৃষ্ণই কি শক্তিয়ে চলাই আছে, কি শক্তিয়ে এই জীৱবিলাকক প্ৰতিপালন কৰি আছে, এই পৰম সত্য তত্ত্বটোৰ নাম তেওঁ কি দিলে? একাদশ যুগত দিছে গীতাত। কি বুলি? বিশ্বৰূপ দৰ্শন। যে ময়েই বিশ্বৰূপ, সকলো মোতে আছে, চাই লোৱা এবাৰ, হয়নে বাৰু? কিন্তু বিশ্বৰূপটো কেনেকৈ দেখিব? অৰ্জুনেতো বিশ্বৰূপ চাবৰ যোগ্য নহয়, দিব্য দৃষ্টি আগতে দি ল'ব লাগিব, হয়নে বাৰু? আকৌ দিব্য দৃষ্টিটো কেনেকৈ দিব? সঞ্জয়ক দিব্য দৃষ্টি দিছিলে কোনে? বেদব্যাসে। অৰ্জুনৰ দিব্য দৃষ্টি কোনে দিব? কৃষ্ণই দিব। কেনেকৈ দিব? দশম যুগটো কৈ দিছে। দশম যুগত কি ক'লে? ভগৱান কৃষ্ণৰ বিভূতিবিলাক। বিভূতি নাজানিলে বিশ্বৰূপ কোনে জানিব পাৰিব? হয়নে বাৰু? এই কৃষ্ণৰ চৰণৰ শৰণটো লোৱাই নহয়, বিভূতি হ'ল কৃষ্ণৰ ভজন। বিভূতি হ'ল কৃষ্ণৰ ভজন। বোলে কি ভজন? বোলে মই কোন কোনেও নাজানে, হয়নে? মই কি ৰূপত আছো কোনেও নুবুজে, কিন্তু মোৰ অনন্ত বিভূতি আছে। এই অনন্ত বিভূতিবিলাকৰ বিষয়ে যদি কেনেবাকে জানে, হেৰা অৰ্জুন, বিশ্বৰূপটো তেতিয়াহে দেখিবা। তাতে দিব্য দৃষ্টি সোমোৱাই দিয়া আছে, এনেকে আৰু বিভূতি যুগৰ ছাৰ অকণমান নথকা আমি শ্লোক মাতি দিছোঁ। তাৰমানে গীতা কি ক'বলৈ আকৌ ইয়াক ক'ব লাগিব। তাৰমানে কি? গীতা ভগৱান কৃষ্ণৰ গীত। ভগৱান কৃষ্ণৰ গীতত কি কি আছে? ভগৱান কৃষ্ণৰ গীতত আছে ভগৱান কৃষ্ণৰ জ্ঞান। ভগৱান কৃষ্ণৰ গীতত কি আছে? ভগৱান কৃষ্ণৰ গীতত আছে তেওঁৰ কৰ্ম। ভগৱান কৃষ্ণৰ গীতত কি আছে? ভগৱান কৃষ্ণৰ গীতত আছে তেওঁৰ ভক্তি। আৰু ভগৱান কৃষ্ণৰ গীতত কি আছে? ভগৱান কৃষ্ণৰ ৰহস্য। এই সমস্ত তত্ত্ব কথাখিনি ক'ত আছে? গীতাত আছে। সেইটো কাৰণে গীতা শব্দৰ অৰ্থটো কি? গীতা শব্দৰ তত্ত্বগত অৰ্থ হ'ল গাই। গাই মানে গাভী নহয় জানো? হয়নে বাৰু? গীতা সেইটো কাৰণে কি? গীতা আই। গীতা কি? গীতা মাতা। গীতাৰ এটা নাম কি? গীতাৰ এটা নাম হ'ল গংগা। গীতাৰ এটা নাম কি? গীতাৰ এটা নাম হ'ল গায়ত্ৰী। গীতাৰ এটা নাম কি? গীতাৰ এটা নাম হ'ল ব্ৰহ্মবিদ্যা। গীতাৰ এটা নাম কি? ব্ৰহ্মৰূপিণী। সেইটো কাৰণে গীতা মানে কি এটা শব্দত কেতিয়াও কোনেও প্ৰকাশ কৰিব নোৱাৰে, হয়নে? আচলতে গীতা কি? গীতা হ'ল ব্ৰহ্মবিদ্যা। কি ব্ৰহ্মবিদ্যা? বোলে মোৰ ব্ৰহ্মতত্ত্বটো কোনে জানে? কোনেও নাজানে, হয়নে? মোৰ ব্ৰহ্মবিদ্যাটোৰ নাম কি? গীতাৰ নৱম অধ্যায়। ভগৱন্ত কৃষ্ণৰ যিটো ব্ৰহ্মবিদ্যা, এই ব্ৰহ্মবিদ্যাটো কি? গীতাৰ নৱম অধ্যায়। গীতাৰ নৱম অধ্যায়টো কি? ক্ষেত্ৰজ্ঞ বিভাগ যোগ। নহয়, ৰাজবিদ্যা ৰাজগুহ্য যোগ। ৰাজবিদ্যা ৰাজগুহ্য যুগটোৱে হ'ল কি? গীতাৰ ৰহস্য। গীতাৰ ৰহস্যটোক বহুতে ভক্তি যুগ, বিশ্বৰূপ দৰ্শন, বিভূতি যুগ বুলি ক'ব বিচাৰে, কিন্তু গীতাৰ ৰহস্য সেয়া নহয়। গীতাৰ ৰহস্য হ'ল ৰাজবিদ্যা। গীতাৰ ৰহস্য হ'ল ক্ষেত্ৰজ্ঞ বিভাগ যুগ। সেইটো কাৰণে গীতা বুলি ক'লে আমি কি উত্তৰ দিব লাগিব? যে গীতা হ'ল ব্ৰহ্মবিদ্যা। বোলে কি ব্ৰহ্মবিদ্যা? জীৱ ব্ৰহ্ম। বোলে কোন? অৰ্জুন। জীৱ ব্ৰহ্ম অৰ্জুন। বোলে সংসাৰ ব্ৰহ্ম। বোলে কি? এই কুৰুক্ষেত্ৰখন। এই কুৰুক্ষেত্ৰখন সংসাৰ ব্ৰহ্ম। সংসাৰ ব্ৰহ্ম বুলি একো বস্তু নাই, কিন্তু সংসাৰ সমুদ্ৰ বুলিয়ে কোৱা হৈছে, কিন্তু সমুদ্ৰতো জল যেতিয়া ব্ৰহ্ম হয়, হয়নে বাৰু? আৰু কি? গীতা ব্ৰহ্মবিদ্যা। বোলে কি? গীতাতেই ভগৱান কৃষ্ণই নিজক দেখুৱাইছে কি কৰি? বিশ্বৰূপ কৰি। অৰ্জুনৰ আগত কি ৰূপত আছে? অৰ্জুনৰ আগত ক্ষুদ্ৰ ৰূপ, দুই ভুজত আছে, চতুৰ্ভুজত থকা নাইতো। অৰ্জুনৰ আগত তেওঁ দুই ভুজত আছে। বোলে তোমাৰ ৰূপটো যেনেকুৱা, মোৰ ৰূপটো তেনেকুৱা। বোলে কি? এইবাৰ আমি দুইজন নৰৰ ৰূপ, কিন্তু মই নৰৰ ৰূপত থাকিলেও আকৌ মোৰ মহিমাটো বেলেগ। যেতিয়া মোৰ কৃপা হয় মই চতুৰ্ভুজ হৈ যাওঁ,
আৰু যেতিয়া মোৰ জীৱৰ প্ৰতি পৰম কিবা হ'ব, মোৰ বিভূতিৰ জ্ঞানখিনি যেতিয়া মই মোৰ ভকতক কিবা কৰি দিম, তেতিয়া মই কি ৰূপ হওঁ? তেতিয়া মই সহস্ৰ বাহু হৈ যাওঁ, অনন্ত বাহু হৈ যাওঁ। সেইটো কাৰণে গীতাৰ আচল তত্ত্বটো হ'ল ব্ৰহ্মবিদ্যা। বিদ্যা মানে কি? বিদ্যা মানে যি জীৱক বন্ধনমুক্ত কৰিব পাৰে। সা বিদ্যা মুক্তই। যি জীৱক বন্ধনমুক্ত কৰিব পাৰে তাকে কোৱা হয় বিদ্যা বুলি। সেইটো কাৰণে গীতা কি? গীতা হ'ল ব্ৰহ্মবিদ্যা। ছাৰ কথাখিনি এটা শব্দত ক'ব নোৱাৰি দেই, আমি অকণমান সেইটো কাৰণে খুব কম্পেক্টকেহে ক'ব বিচাৰিছোঁ আচলতে গীতা কি, যে গীতা হ'ল ব্ৰহ্মবিদ্যা। ব্ৰহ্মবিদ্যা মানে কি? প্ৰথমতে নিজক জনা। ব্ৰহ্মবিদ্যা মানে কি? আমাৰ লগত থকা জীৱক জনা। ব্ৰহ্মবিদ্যা মানে কি? যিজনে গোটেই জগত চলাই আছে সেইজনক জনা। এই গোটেই কেইটা বস্তু জনাৰ পাছতো যিজনে বুজি পালে বোলে মই একো নাজানিলোঁ, এইটোৱেই ব্ৰহ্মবিদ্যা। এই গোটেইখিনি জনাৰ পাছতো যিজনে বুজি পালে যে মই তোমাৰ বিষয়ে একো নাজানিলোঁ, এইটোৱে ব্ৰহ্মবিদ্যা। একো যে নাজানিলে ব্ৰহ্মবিদ্যা, তাৰ প্ৰমাণ শংকৰৰ চৰণ পালে, শংকৰৰ চৰণ সেৱা কৰিলে, শংকৰে কৃষ্ণ বুলি বুজিও পালে, এইজনৰ বাহিৰে দ্বিতীয় ঈশ্বৰ নাই বুলি জানিলে, হয়নে? সেইজনৰ পৰাই শাস্ত্ৰ শিকিলে, সেইজনৰ আজ্ঞাতে শাস্ত্ৰ প্ৰণয়ন কৰিলে, আৰু কি বুলি আমাক ঘোষণা কৰিলে? অকীমতে ভকতি কৰিব তোমাত হৰি মই মহামতি নাজানো তাৰ বাই ৰাম। হে কৃপালো বাপ সমস্ত, আমাৰ ব্ৰহ্মজ্ঞান লাভ হোৱা নাই, তথাপিতো কিন্তু আমি হৃদয়ত অনুভৱ কৰোঁ যে ভগৱন্তক কৃষ্ণক আমি কেনেকৈ বুজিব লাগে আজিলৈকে একো বুজি পোৱা নাই। কিন্তু আপোনালোকৰ দৰে সাধু সন্ত মহন্তৰ যদি অকণমান চৰণৰ ধূলি আমাৰ যদি শিৰত ল'বলৈ পাওঁ, এইটো যেন ব্ৰহ্মবিদ্যাতকৈও শ্ৰেষ্ঠ বস্তু, এইটো যে ব্ৰহ্মবিদ্যাতকৈও বেছি ওপৰৰ বস্তু, আমাৰ এনে এটা অনুভৱ হয়। গতিকে এই অনুভৱখিনিকেই আমি হৃদয়ত লৈ আমি ভগৱন্তৰ চৰণৰ সেৱা কৰিব লাগিব। গতিকে আপোনাৰ সব সাধু সন্ত মহন্তৰ চৰণৰ আশীৰ্বাদ এই জনমৰ পুণ্যৰ ফলত আমি নাই পোৱা, এইটো কিন্তু নিশ্চিত। নহয় নে বাৰু? আগৰ জন্মবিলাকৰ চাগে কিবা অকণমান সঞ্চিত পুণ্য আছে, সেইটো কাৰণেই চাগে আমি আপোনাৰ খবৰ দৰে সাধু সন্ত মহন্তৰ সংগ পাইছোঁ, আৰু গীতা ভাগৱত শাস্ত্ৰৰ আমি সেৱা কৰিবলৈ আমি অকণমান কৃপা পাইছোঁ। গতিকে ছাৰে যে সুধিলে যে গীতা মানে কি, আমাৰো শেষৰ উত্তৰ যে গীতা মানে আমি একো নেজানো। একো বুজি নাপালে সেইভাগে জানিছো আৰু জ্ঞান মাক চালো, কম মাক চালো, এইফালে কয় এইফালে কয়, আকৌ এইফালে কয় এইফালে কয়, মানে গোটেই মানে গোটেই সাধু কৰি পেলাই একো মানে হেৰি হৈ নাপায় নাপায়। কিন্তু ভকতৰ সংগ পালে, কৃষ্ণৰ নাম বস্তু ভাগ পালে, তাত আনন্দ আছে, তাত আনন্দ আছে। আৰু এই আনন্দটোৱে কৃষ্ণক সাক্ষাতে পোৱাৰ যিটো আনন্দ, ভকত ভগৱন্তৰ লগত একেলগে একেসংগে ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলা শ্ৰৱণ কীৰ্তন কৰি যিটো আনন্দ পোৱা যায়,
সেই আনন্দটোৱে কৃষ্ণ। আমি বেলেগ এজন কৃষ্ণক আৰু আমি বিচাৰি পোৱাৰ কোনো প্ৰয়োজন নাই। এই কৃষ্ণৰ পৰম তত্ত্বই হ'ল গীতা। এতিয়া গীতা মানে যদি আমাক আকৌ প্ৰশ্ন কৰে, আমাৰ উত্তৰ এটাই যে গীতা মানে কি আমি একো আজিলৈকে নাজানিলোঁ আৰু বুজি পোৱা নাই। আমাৰ কৃপালু আগজনাই গীতাৰ 2য় অধ্যায়, ছাৰে গীতা মানে কি ছাৰক আমি উত্তৰটো ক'লোঁ, আমাৰ উদ্ধৱ বাবকো উত্তৰটো জনালোঁ, দাইদেউক নধৰিব। কেতিয়াবা আকৌ তেখেতেও সুধিব পাৰে যে গীতা মানে কি, আমাক অকণমান কওকচোন, মানে বাৰু উত্তৰটো এটা প্ৰশ্ন সোধোতে উত্তৰ দিবলৈ আমাক ইমান সময় যে লাগিলে, ইমান সময় লগাৰ কাৰণ এইটোৱেই, নহ'লে ইমান সময় নালাগিলেহেঁতেন। কিয় ইমান সময় লাগিলে? যে আমি বিষয়টো নাজানো আচলতে। হা 18 দিন আমাৰ ক'ত হ'ব নহয়নে বাৰু? গতিকে ছাৰ আপোনাৰ উত্তৰ ভাগ আমি যেনেকৈ পাৰোঁ তেনেকৈ দিছোঁ, দাইদেউক নধৰিব আমাক দেই। আৰু তেখেতেই আমাক এটা প্ৰশ্ন কৰিছে যে সাংখ্য যোগ মানে কি? সাংখ্য যোগ 2য় অধ্যায় গীতাৰ, ইয়াত 72জনা শ্লোক আছে। 72জনা শ্লোকত 2টা ছন্দ ব্যৱহাৰ কৰিছে। এটা অনুষ্টুপ ছন্দৰ আছে আৰু এটা টিটুপ ছন্দৰ আছে মূল সংস্কৃত। আৰু মূল সংস্কৃত গীতাৰ আগত গীতাৰ 72জনা শ্লোকত 2500 শব্দ আছে, 2500 আখৰ আছে, বৰ্ণ আছে, 2500 বৰ্ণ আছে। 2500 বৰ্ণ আছে 2য় অধ্যায়টোত, আৰু 24টা বৰ্ণ তাত যোগ হৈছে। সংস্কৃত ভাষাৰ শ্লোকবিলাকত অনুষ্টুপ ছন্দত 32টা আৰু হেৰিয়াত 48টা, এনেকৈ হিচাপ কৰি গোটেইখিনি হিচাপ নকৰিলেও হিচাপটো উলিয়াই পেলাব পাৰি। গীতাৰ 2য় অধ্যায়টোত কিমান আখৰ আছে বুলি কৈছোঁ আমি? 2500 বৰ্ণ আছে। 2500 বৰ্ণত আকৌ 24টা বৰ্ণ আছে। কি বুলি? ধৃতৰাষ্ট্ৰ উবাচ, অৰ্জুন উবাচ, কৃষ্ণ উবাচ, হয়নে? অৰ্জুন উবাচ আৰু কৃষ্ণ উবাচ, এনেকৈ 24টা বৰ্ণ আছে, হয়নে বাৰু? এতিয়া 2524টা বৰ্ণ আছে সেই অধ্যায়টোত। এতিয়া 2524টো হ'ল, ছাৰে যে সুধিছে সাংখ্য যোগ মানে কি, এইটো কোনেও বুজি নোপোৱা অংশ, হয়নে? 5ত পঞ্চপৰ্ব অবিদ্যা, হয়নে? 2ত পুৰুষ আৰু প্ৰকৃতি, 2, 5, 25 নহয় জানো, হয়নে বাৰু? প্ৰকৃতি আৰু পুৰুষ 2 তত্ত্ব, এইবিলাক 2500 আছে, শূন্যটো তাত ভেলু নাই, হয়নে বাৰু? গতিকে মুঠ ভেলুটো কেইটা? 7টা। 2 যোগ 5 সমান কিমান? 7। 7ত কি আছে? যে পৰীক্ষিতে 7 দিন শুনিলে ভাগৱত, হয়নে বাৰু? 7ত কি আছে? এই দেহৰ 7টা তৰপ আছে। 7ত কি আছে? বোলে 7জন ঋষি আছে। বোলে 7ত কি আছে? বোলে 7খন স্বৰ্গ আছে। বোলে 7ত কি আছে? বোলে 7খন পাতাল আছে, হয়নে বাৰু? এই 7 তৰপীয়া যিমানখিনি তত্ত্ব কথা আছে, এইবিলাক যদি কোনোবাই শিকিবলৈ বুজিবলৈ বিচাৰে, একো লাভ নাই, একো বুজি শেষ কৰিব নোৱাৰে। জানি বুজি কেতিয়াও শেষ নহয়। আৰু গীতাই চেলেঞ্জ কৰিছে, নোৱাৰো। গীতাই চেলেঞ্জো কৰিছে, বোলে কি জানি বুজি শেষ কৰিব নোৱাৰো। বোলে 2500 বৰ্ণ মোৰ শ্লোকত আছে আৰু 24টা বৰ্ণ শ্ৰীকৃষ্ণ উবাচ, অৰ্জুন উবাচত আছে। এই 24টা বৰ্ণটো হ'ল আমাৰ দেহৰ 24টা তত্ত্ব। 24টা বৰ্ণ যে দিলে, এই 24টা বৰ্ণ হ'ল 24টা তত্ত্ব। বোলে কি? মোৰ কৃষ্ণৰ লগত আছে 12টা তত্ত্ব। বোলে কি? মই 12 স্কন্ধ ভাগৱত। বোলে ময়ে আত্মা। বোলে কি? মোৰ 12টা লক্ষণযুক্ত। 12 আৰু 12 মুঠ পৰিমাণ 24 হ'লনে? হ'লনে নহ'ল? এই 24টোক যোগ কৰকচোন। 2 যোগ 4 সমান কিমান হ'ব? 6 হ'ব, হয়নে? ভকত 6 জনেই। ভকতৰ পৰিমাণ কেতিয়াও বঢ়াব নোৱাৰে। তত্ত্ব 24টাই, তাতকৈ তত্ত্ব কোনেও বৃদ্ধি কম কৰিব নোৱাৰে। এই 24 তত্ত্বযুক্ত আমাৰ এই দেহটো কি হৈ আছে? দেখা পোৱা হৈ আছে। ভূত আছে ইয়াত। কি ভূত? পঞ্চভূত।
এই পঞ্চভূতৰ দেহাটোৰ বিষয়ে যি জানে, এই পঞ্চভূতৰ দেহাটো কিহেৰে গঠিত, যি এই কথাটো অনুভৱ কৰিব পাৰে, এই পঞ্চভূতৰ দেহাটো আমাক কেলে দিছে আৰু ইয়াৰ মালিক কোন, এই তত্ত্বটোকে কোৱা হ'ল সাংখ্য বুলি। সাংখ্য মানে মালিক। বোলে কি 24 তত্ত্ব দিলোঁ, 25 বৰ্ণ দিলোঁ, 2500 বৰ্ণ দিলোঁ, হয়নে? এই গোটেইখিনিৰ মূল তত্ত্ব এটা, বোলে কি সেয়া কৃষ্ণ। সকলোৰে উৎপত্তি আৰু সকলো তাতে লীন যাব। আদি তেওঁৱেই, অনন্ত তেওঁৱেই, অনাদি আৰু অনন্ত, মানে মধ্যত যিখিনি চলি আছে সেয়া তেওঁৰ ইচ্ছা, হয়নে বাৰু? সেইটো কাৰণে এই জগতত যদি আমি চাবলৈ হয় এটা বস্তু চাব লাগিব, দুটা চালে ভ্ৰমিত হ'ম। বোলে কি চাব লাগিব? এইসকল দেখোন ভকত বৈষ্ণৱ নহয়, সাক্ষাৎ কৃষ্ণই, হয়নে বাৰু? দেহবিলাকক এবাৰ আঁতৰাই দিয়কচোন, মনেৰে এবাৰ আঁতৰাই দিয়কচোন, চব আত্মাৰূপ হৈ জিলিকি থাকিব। কি হৈ জিলিকিব? অনন্ত ঈশ্বৰৰ তত্ত্ব হৈ কৃষ্ণ হৈ জিলিকিব। সেইটো কাৰণে অৰ্জুনক কৈছে সাংখ্য যুগত, হেৰা অৰ্জুন, তুমি কিয় কান্দিছিলা জানানে? বোলে কিয় কান্দিছিলা? তুমি নিজক চিনি পোৱা নাছিলা। তুমি কিয় কান্দিছা জানানে? তুমি তোমাক বুজি পোৱা নাই। তুমি কিয় কান্দিছা জানানে? মই আত্মা কেনেকুৱা বস্তু এইটো তোমাৰ উপলব্ধি হোৱা নাছিলে। তেতিয়া অৰ্জুনে হাঁহি দিছে, বোলে কিয়? মোৰ উপলব্ধি যেতিয়া হোৱা নাই, তুমি তেতিয়া লগত আছা, মোক প্ৰথম উপলব্ধিটো কৰাই লোৱা, হয়নে বাৰু? যোগেশ্বৰে এইবাৰ মানি ৰাখি দিলা আৰু ৰক্ষা নাই আৰু। যোগেশ্বৰে এইবাৰ বান্ধি ৰাখি দিলে, বোলে কি মই তোমাক এতিয়া ৰহস্যটো কওঁ। জানে যিটো লোক সতত কীৰ্তন কৰে মোক ধৰিদ্ৰী হব কৰি নবিপৰীত হে মোৰ সৰ্বোত্তম দুই পাৱে এ কৰে নমস্কাৰ ভক্তি ভাবে তার মনে এরি না হিকদা শিক এ তার মনে এরি না হিকদা ভগৱান কৃষ্ণই কৈছে মোৰ আৰু ভকতৰ মাজত এৰাই হ'ব নোৱাৰে। বোলে কিয় নহয় নোৱাৰে? আমি কিমান জনম এনেদৰে একেলগে বহি গীতা ভাগৱত শুনিছো, আমি জানো জানো, হয়নে বাৰু? সেই জনমৰ পুণ্য যদি ঈশ্বৰে আমাক সঞ্চয় নিদিলেহেঁতেন, আজি কৃষ্ণৰ কথা শুনিবলৈ পালোহেঁতেন জানো, হয়নে বাৰু? ভগৱান কৃষ্ণই আমাক আচলতে এৰিব বিচৰা নাই, খালি আমাক ৰহস্যটো বুজি ল'বলৈ কৈছে। বোলে কি? বোলে তুমি মোক একো নেজানা, তুমি মোক জানি শেষ কৰিব নোৱাৰা, তুমি মোক ভজিলেও তুমি মোক নভজিলেও এয়া মোৰ লাভৰ কাৰণে একো নহয়, হয়নে? যদি মোক ভজিছা তোমাৰ লাভ, আৰু যদি মোক পিঠি দিছা তেতিয়াহ'লে তোমাৰহে লোকচান, মোৰ ইয়াত লাভ লোকচান একো
নাই, যিহেতু মই লাভতো নাই লোকচানতো নাই। এয়াই হ'ল গীতাৰ সাংখ্যযোগ। সাংখ্যযোগে সাংখ্য দৰ্শন, আত্মা, আত্মাৰ কৰ্ম, আত্মাৰ সাধনা, আত্মাৰ উপাসনা, আত্মাৰ স্বৰূপ আৰু আত্মাৰ উপলব্ধি, এই গোটেইকেইটাক একেলগে কি বুলি কোৱা হয়? সাংখ্যযোগ। কোনে জানে? জনাজন ঈশ্বৰ কৃষ্ণ আৰু জনাজন বৈষ্ণৱ কপিল। হয়নে নহয়? কপিলে জানে কাৰণে মাতৃ দেৱাহুতিক কৈছে, আৰু কৃষ্ণই জানে কাৰণে তেওঁ শৰণাপন্ন শিষ্য অৰ্জুনক কৈছে। গতিকে আমি সাংখ্যযোগ অকণমান যদি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি যদি জানিবলৈও যত্ন কৰোঁ, তেতিয়াহ'লে কেৱল কৃষ্ণৰ কৃপা লাগিব, ভকতৰ আশীৰ্বাদ লাগিব আকৌ দেই। কৃষ্ণৰ কৃপা মানে আকৌ ভকতৰ আশীৰ্বাদ, এইটো মনত ৰাখিব। ভগৱান কৃষ্ণ মই ডাঙৰ কাম কৰিলে তো, লগত এক ঐক্য এনেই সেনা দিছে, কিন্তু আশীৰ্বাদ দিয়া নাই। যুদ্ধ জয় হওক বুলি নাই কোৱাটো। কৌৰৱ লগত এক ঐক্য এনেই সেনা দিলে, কিন্তু যুদ্ধ জয় হওক বুলি নগ'লে। অৰ্জুনে ইখন ইখন হাঁহিছে, গম পাইছে তোমাৰ কাহিনী মই গম পাই গলো। বোলে কি অস্ত্ৰও দিলা সেনাও দিলা, জয় হওক বুলি নগলা, গতিকে ইহঁতৰ পৰাজয় নিশ্চিত। আৰু অৰ্জুনে মনে মনে ভাবি আছে কি জানে? এতিয়ালৈকেতো জয় হওক বুলি মোকো কোৱা নাই, এতিয়া মোৰ কি উপায় হ'ব? মোকতো এতিয়ালৈকে জয় হওক বুলি কোৱা নাই কৃষ্ণই। তেতিয়া কৃষ্ণৰ চৰণ চিন্তা কৰি কৰি অৰ্জুন বিহ্বল হৈ কুৰুক্ষেত্ৰ যুদ্ধ পালে, ক্ষেত্ৰ পালেগে। হৈ ভীষ্মৰ চৰণৰ ফালে ভক্তিৰ শৰ মাৰি দিলে, পুষ্প অৰ্পণ কৰি দিলে, আৰু হে পিতামহ, হে পিতামহ, হে পিতামহ, তুমি মোৰ গুৰু, তুমি মোৰ ঈশ্বৰ, তুমি কুলৰ ভগৱান, মই তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছো। ভীষ্মই ধনু আৰু শৰ থৈ দুহাত দাঙি কৈ দিলে, হওক যুদ্ধ জয়। তেতিয়াহে অৰ্জুনে কৃষ্ণৰ ফালে পাই আহিছে। কি বুজালে? কৃষ্ণই বুজাইছে, মই কৃপাহে কৰিম, আশীৰ্বাদ মোৰ ভকত বৈষ্ণৱে দিব লাগিব। কৃপাটো মই কৰিম, কিন্তু আশীৰ্বাদ কোনে দিব লাগিব? আশীৰ্বাদ মোৰ ভকত বৈষ্ণৱে দিব লাগিব। বোলে কি ভকত বৈষ্ণৱৰ আশীৰ্বাদ সাম্ফল কৰিবৰ কাৰণে মই ভগৱান কৃষ্ণ। গতিকে ভকতত ভকতি, ভকত বৈষ্ণৱত ভকতি অবিহনে আমাৰ গুৰু ধৰ্মত আমি মূৰ্তি পূজা কৰি বেলেগ জড়তাৰ উপাসনা কৰি আমি কেতিয়াও ভগৱানক কৃপা লাভ কৰিব নোৱাৰো। ভকত হ'ল ভগৱানৰ চৈতন্য মূৰ্তি। তুমি এতিয়া চৈতন্য বুলি আমি কোৱা নাই জানো? চৈতন্য শক্তিটো ঈশ্বৰ ক'ত থৈছে? এই শিল মাটিবিলাকত চৈতন্য কিবা আছে জানো? নাই, হয়নে বাৰু? কিন্তু আমাৰ বুকুত হাত দি দিয়কচোন, আমি উশাহ লৈ থকা গম পাব। আমি শ্বাস নিশ্বাস লৈ আছো, জীৱ এটাত হাত দি দিয়কচোন, তাৰ উত্তাপ আছে। যদি সাপ এটাত হাত দিয়ে চেঁচা চেঁচা লাগিব, তাৰ লগত কি আছে? সেই শীতল হেৰিটো আছে, গুণটো আছে, হয়নে বাৰু? সেইটো চৈতন্য শক্তি। সেইটো কাৰণে তুমি সেই চৈতন্যৰ প্ৰতি যদি ঈশ্বৰ দৃষ্টি নহয়, জড় কৃষ্ণক উপাসনা কৰি একো লাভ নাই। ভকত ভগৱানৰ চৈতন্য। এই চৈতন্য ভকত ৰূপী ৰূপৰ পৰা, বৈষ্ণৱ ৰূপী ৰূপৰ পৰা আমি চৰণ সেৱা কৰি আশীৰ্বাদ পাব লাগিব। তেতিয়া কি হ'ব? কৃপাময় হৰিয়ে কৃপা কৰিব। কৃষ্ণৰ কৃপাটো কিন্তু পোৱাটো অলপ ডাঙৰ কথা বা টান কথা নহয়। গোবৰ্ধন ধৰি 7 দিন ৰাখি থলে, কিন্তু কি কৰিলে? প্ৰভাসত নি সকলোকে মাৰিলে। ভাবি চাওকচোন কথাটো। 7 দিন 7 ৰাতি গোবৰ্ধন ধৰি সকলোকে ৰাখিলে, কিন্তু প্ৰভাসত নি চব মৰিয়াই মৰিয়াই মাৰিলে, হয় নে নহয় বাৰু? সেইটো কাৰণে আমিও বুজিব লাগিব, কৃষ্ণই যাতে আমাক মৰিয়াই মৰিয়াই
কৃষ্ণই মৰিয়াই নেমাৰিবলৈ হ'লে গীতাৰ প্ৰেম লাগিব, ভাগৱতৰ প্ৰেম লাগিব, ভক্তি লাগিব, ভকতৰ প্ৰতি প্ৰেম লাগিব, জীৱৰ প্ৰতি প্ৰেম লাগিব। এই জগতখনকো আমি ভাল পাব লাগিব। পৰোপকাৰ, পৰৰ হিত, পৰৰ মংগল, এইখিনি যি কৰে ঈশ্বৰে তাক কেতিয়াও মৰিয়াই নেমাৰে। কৃপালু বাগজনাই গীতাৰ ২য় অধ্যায় সাংখ্য যোগৰ অকণমান পাঠ কৰক। আমি 1 ঘণ্টা ৩৬ মিনিট সময় পাঠ নকৰাকৈ গীতাৰ প্ৰাৰম্ভিক যিকেইটা কথা, এই কথাকেইটা কওঁতে প্ৰায় 3 ঘণ্টা সময় লাগে। গীতাৰ মূল প্ৰাৰম্ভিক কথাকেইটা যদি সংক্ষেপে ক'বলৈ বিচৰা হয়, আমি একো নাজানো আকৌ দেই, বেছি জানো বুলি ভাবি পোৱা নাই কিন্তু, মানে বাৰু এই অজ্ঞজনে কৰোঁতেও 3 ঘণ্টামান সময় এটা মোটামুটি লাগে। আৰু যদি অকণমান জনা বুজা এজনে কয় তেতিয়াহ'লে এদিন লাগিব। নজনাজনে কওঁতে 3 ঘণ্টামান সময় লাগে, আৰু যদি অকণমান জনা বুজা এজনে কয় তেতিয়াহ'লে এদিন লাগিব। আৰু যিজনে প্ৰায় গোটেইখিনি জানি গৈছে, এই শুকৰ নিচিনাকৈ 7 দিন কৰি লাগিব। 7 দিনে ক'লেও এয়া শেষ নহয়। কৃপালু গুৰুমূৰ্তি বাগদানৰ সমস্ত। আমি অকণমান আসন ভাগৰ পৰা উঠিম, অকণমান সময় জিৰণি ল'ম। মাতটোতো গম পাইছে, বিগত 27 তাৰিখৰ পৰা আৰু মাজতে 2 দিন জিৰণি ঈশ্বৰে মিলাইছে। এয়া কিন্তু আমি বেয়া বুলি কোৱা নাই দেই। এই মাত ভাগি যাওক, ভগৱানৰ কথা কৈ তাত ক'ব ভয় কৰিবলগীয়া বা আক্ষেপ কৰিবলগীয়া কথা নাই। এয়া মহাভাগ্য। গতিকে কৃপালু বাগজনাক সাংখ্য যুগৰ অকণমান আমি পাঠৰ কাৰণে সেৱা জনাইছোঁ। আমি অকণমান আধা ঘণ্টামান সময় এটা অকণমান গেপ ল'ম। আপোনালোক কিন্তু উঠি যাব নোৱাৰিব। আপোনালোকৰ ওচৰত এয়াই প্ৰাৰ্থনা, আপোনালোক বহি থাকিব লাগিব। আধা ঘণ্টাৰ পাছত আকৌ সাংখ্য যুগ ক'ব লাগিব। সাংখ্য যুগ মানে আপোনালোকে কান্দিব লাগিব। সাংখ্য যুগ মানে আপোনালোকে হাঁহিব লাগিব। সাংখ্য যুগ মানে আপোনালোকৰ কথাকে কৈ আছে ভগৱানে। এই কথাখিনি অনুভৱ কৰিব লাগিব, হয়নে বাৰু? গতিকে পৰম ৰহস্য কথা। আমাৰ কৃপালু বাগজনাক আমি সেৱা জনাইছোঁ। তেখেত যোৰহাটৰ তিয়কৰ লাহিঙৰ পৰা আহিছে। গতিকে আমি তেৰাসবৰ তাত অনুষ্ঠান কৰিছোঁ। আমাৰ প্ৰদীপ বৰা বাগজনাও আহিছে। গতিকে কৃপালু বাগজনাক আমি পুনশ্চ নমস্কাৰ জনাই সেৱা জনাই আজিৰ অকণমান পাঠভাগ আগবঢ়াবলৈ আমি সেৱা ধৰিছোঁ। জয়তু জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।